think অসমত এতিয়াও বহুত পটেনশিয়াল আছে পটেনশিয়ালটো আছে নিশ্চয় আছে কিন্তু সেইটো কোৱা নাই কিন্তু আগতে আমি আমাৰ কনভাৰচেশ্যন আৰম্ভ হৈ গৈছে কিন্তু আমি কৈ লওঁ আজি আমি ইকনমি আছামত এইটোৱে অকণমান ইনভেষ্টমেণ্টছৰ কথাটো পাতোঁ কেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট ট্ৰেণ্ড চলি আছে কি চলি আছে সেইটোৱে চ' মই কোনো স্পেচিফিক আমি নকৰোঁ আজি কিন্তু এই বস্তুটোৱে আমি খালি জানিবলৈকে আজি কৈছিলোঁ যে তথাপিও ইন টাৰ্মছ অফ পাৰচেপশ্যন ইঞ্চুৰেঞ্চ কোম্পানীজ প্ৰলিফাৰেট কৰি আছে ইঞ্চুৰেঞ্চ মানুহে ল'বলৈ আৰম্ভ কৰিছে ন' ডাউট ৰাইট কিন্তু তথাপিও আজি ক্ষেত্ৰত ইনভেষ্টমেণ্টছ ৰিলেটেড হোৱাট এভাৰ ইট মে বি শ্বেয়াৰ্ছে হওক মিউচুৱেল ফাণ্ডে হওক ছেফটি ৰিলেটেড ইনভেষ্টমেণ্টছ মানুহ অকণমান এৱেৰ হৈ গ'ল but in terms of money back investments or capital growth investments সেইবিলাক এতিয়াও মানুহ অকণমান কনফিউজন এটা আছে চ' সেইখিনি কনফিউজনকে আজি দূৰ কৰিবলৈকে মানুহৰ এটা এভাৰ্জনো আছে কিয় মই ইমানখিনি পইচা লেটছ চে ইঞ্চুৰেঞ্চ কিয় কিনিম সেইটো জানে বহুতে কিন্তু মিউচুৱেল ফাণ্ডত সোমালে কি হ'ব বা এনেকুৱা জেগাত ইনভেষ্ট কৰিলে কি হ'ব চ' মানুহৰ এটা এতিয়াও এভাৰ্জন এটা আছে ৰাইট so confusion hobo pare ba unaware fear factor right so এইবিলাকত তেতিয়া সেইখানে আমি আজি বহিছো okay সবাই এইবিলাক okay I have introduced কৰি দিও so আমাৰ লগত আজি সুৰজ বৰকৰ কি আছে সুৰজ এজন শ্বেয়াৰ ব্ৰকাৰ হয় কিন্তু বহুত বছৰৰ পৰা একে লাইনত আছে আৰু তেখেতে ফাইনেন্সিয়েল এডভাইজাৰৰো বহুতখিনি হেৰি কৰে ক্লায়েণ্টছক চ' আজি সেইকাৰণে আমি সুৰজৰ লগতে এইখিনি কথা পাতোঁ তিনিওজন বেলেগ বেলেগ ফিল্ডৰ হয় আমি তিনিজন ৰাইট চ' সুৰজে চাগে আমাৰ ডাউটছখিনি ক্লিয়াৰ কৰিলে যাতে পাব্লিকৰ অকণমান ডাউটছ ক্লিয়াৰ হৈ যাব বেচিকেলি মই যেটো দেখিছোঁ ইনভেষ্টমেণ্টছত মানুহে আজিকালি suppose মই নিজকে ক'ব গ'লে মই 1 লাখ টকাৰ মোবাইল এটা কিনোতে চাগে ইমান ভয় নাখাম মই 1 লাখ টকা ক'ৰবাত মিউচুৱেল ফাণ্ড বা ক'ৰবাত দিওঁতে যিমান ভয় খাম কিন্তু মই দেখি আছোঁ যে মোবাইলটো আজি 1 লাখ টকা দি কিনাৰ পিছত মই কালি বিকিলেও সেইটো 80,000 টকাহে পাম কিন্তু উল্টা ইনভেষ্টমেণ্টত ইনচিকিউৰিটিজ থাকে হয় কিন্তু মেক্সিমাম চান্সেছ তাৰ গ্ৰোথ হ'ব তো ইণ্ডিয়াত কি প্ৰব্লেমটো হৈ গ'ল এই কনজিউমাৰিজম বিজনেছটো কনজিউমাৰিজম যোনটো আমি কওঁ কনজিউমেবল গুডছ বা ব্ৰেণ্ডেড গুডছ যোনবোৰ আহি গ'ল এতিয়া বেড টাইমত এতিয়া বেড টাইম বুলি ক'ব নোৱাৰি একচুৱেলি তেতিয়াও ইনভেষ্টমেণ্ট কোম্পানীজবোৰ বহুত আহি গ'ল তো মানুহ এটা হেৰি থাকেই আজি যদি মোৰ তাত 100 টকা এটা থাকে মই তাকে কনজিউম কৰোঁ সেইটো যে ছেভিংছ কৰি কি আৰু চবতকৈ ডাঙৰ প্ৰব্লেম হয় যোনটো আমাৰ ডেম'গ্ৰাফিক্স এতিয়া ডেম'গ্ৰাফিক্স চাব গ'লে আমাৰ ইণ্ডিয়াত এতিয়াও মানে ইটছ এ ভেৰি য়াং পপুলেশ্যন ইণ্ডিয়াত তো য়াং পপুলেশ্যনৰ কি হয় সিহঁতৰ স্পেণ্ডিং টেণ্ডেঞ্চিটো বেছি থাকে কিয় সিহঁতি নাভাবে যে এইটোৱে মই ছেভ কৰিব লাগিব 72% of this youth তো সেই প্ৰব্লেমটো থাকে যে আজি মই এইটো কিনি লওঁ নেকি আই উইল ৰান অন EMIs ঠিক আছে ইনষ্টেড অফ গিভিং SIPs ইনষ্টেড অফ SIPs মই EMI মই যাম চ' সেই টেণ্ডেঞ্চিটো আছে সেইটো মোৰো আছিল যেতিয়া মই য়াং আছিলোঁ অলপ মানে 20 years back তেতিয়া সেইটো মোৰো আছিল you're still young now you know this is small gist of a question I just had but just so that doing question মানে is it like supposing our entirely through যেতিয়া আমি লাহেকে মানে ডাঙৰ দীঘল হলো বহুতখিনি মানে পেৰেণ্টছ অকমান নাই এইটো নকৰিবি এইবিলাক পইচা অযথা খৰচ মানে যেতিয়া আমি লাহেকে নিজে ইনকাম কৰোঁ আৰম্ভ কৰোঁ we try to spend on ourselves the spoil ourselves সেইটোৱে সেই যোনটো আমাৰ কণ্ট্ৰল মানে আমাক যে ইমান কণ্ট্ৰল কৰে যে এইটো কিনিব নোৱাৰে সেইটো কিনিব নোৱাৰে আৰু এটা হয় পেৰেণ্টছবোৰৰ চে মেবি তেতিয়া দুটা তিনিটা কিডছ থাকে ঠিক আছে চ' পেৰেণ্টছ কেইটাটো ৰেছপন্সিবল হ'ব লাগিব দে হেভ টু ইকুৱেলি ফিট চবকে কিন্তু যেতিয়া আৰ্নিং চ'ৰ্চটো আহি যায় তেতিয়া কোৱেশ্যনছবিলাক আহি যায় সেই ল'ৰা ছোৱালীকেইটা তেতিয়া নাপাইছিলোঁ এতিয়াতো জিলে জাৰা টাইপ হৈ যায় মোৰ নিজৰে হৈছে মই ফাৰ্ষ্ট আৰ্নিং যোনটো আছিলে around 12,000 salary di I spend around 8,500 on a watch okay to spoil myself আজিকালি কয় যে ফাৰ্ষ্ট চেলাৰীটো পায় ডাঙৰ পাৰ্টি দি দিয়ে কলিগছক পাৰ্টি দি দিয়ে বা ক্ল'জ ফ্ৰেণ্ডছক পাৰ্টি দি দিয়ে ডাঙৰ হোটেলত মানে ফুল চেলাৰীয়ে গ'ল ঠিক আছে চ' আকৌ হি এণ্ডছ আপ টেকিং আ লোন ফ্ৰম হিজ পেৰেণ্টছ যে এইটো মাহ গুচি গ'ল অকণমান দিয়াচোন তেনেকৈ
চ' সেইটো আছে, সেই টেণ্ডেঞ্চিটো এতিয়াও বহুত হেৰি আছে। Human nature. It is human nature. I agree with you. I was finally today found out someone who can bar this question. Yes. I had a lot of my, I used to corporate sector মই ফুলবিলাকো লগ পাইছিলোঁ, ল'ৰা ছোৱালীবিলাক নতুনকৈ জইন কৰে, তাৰপিছত আৰু এক্সেক্টলি দেখিছে ডাঙৰকৈ পাৰ্টি দিব, অমুক কিনিব তমুক কিনিব, আৰু সিহঁতৰ এটা প্ৰব্লেমটো কি হয় যে ইটছ লাইক ই ছেড মানে সিহঁতৰ বস্তুটো হ'ল কি EMI-তে সিহঁতৰ স্কেলেটো নোজোৰে তাৰমানে, আৰু পাছত মানে সিহঁতি ইনভেষ্টমেণ্ট বস্তু নাভাবে, আৰু তাৰপিছত যেতিয়া মানে সিহঁতি আজিকালি ৰিলেশ্যনশ্বিপ আনঅফিচিয়েল চ' লেটছ আণ্ডাৰষ্টেণ্ড দিছ মানে যেতিয়া ষ্টেডি গাৰ্লফ্ৰেণ্ডৰ পৰা আৰম্ভ হয়, তাৰমানে ছোৱালীজনীয়ে যেতিয়া কয় যে আৰ বি ইন এ চিৰিয়াছ ৰিলেশ্যনশ্বিপ, তেতিয়া সিহঁতি ভাবে যে আমি বিয়া পাতিম নেকি, আৰু তেতিয়াৰ পৰা মানে ইনভেষ্টমেণ্ট কনচিয়াছনেছ মই যদি then the guy and the girl start deciding, oh, we need to, actually the EMI should not go for a iPhone, but it should go for a এটা নিজৰ ঘৰ, এটা গাড়ী, let's see, and let's say তেতিয়া মিউচুৱেল ফাণ্ডৰ ষ্টকটো তেতিয়াও নাহে, মানে আপুনি যেতিয়া চিটত সোমাই নিদিলে তেতিয়া বস্তুটো কনফিউজন আহি যায়। এতিয়া চাওক, এতিয়া কাইলৈ যদি আপোনাৰ কিবা স্পৰ্ট এক্টিভিটি আছে, আপোনাৰ ঘৰত ছাপ'জ স্পৰ্টছ শ্বুজো এতিয়া বেয়া হৈ আছে, আপুনি দোকান মানে মাৰ্কেটত যাওঁ, আপুনি বহুত ব্ৰেণ্ডছ পাব, কিন্তু তথাপি আপুনি জোতাযোৰ কিনোতে কনফিউজন হ'ব, আপুনি আডিডাছ কিনিব নে নাইকি কিনিব নে পিউমা কিনিব। চ' চিমিলাৰলি উইথ ইনভেষ্টমেণ্টছ, আজি আপুনি ভাবিলে অ'কে মই এতিয়া ষ্টেডি যাব লাগে, মই ইনভেষ্টমেণ্টছ কৰিব লাগে, চ' যেতিয়া মাৰ্কেটত যাব আপুনি দেখিব মিউচুৱেল ফাণ্ড আছে, ইঞ্চুৰেঞ্চ আছে, ষ্টকছ আছে, বেংক ফিক্সড ডিপজিটছ আছে, তাৰপিছত আপোনাৰ মাইণ্ডছেটটো এনেকুৱা মই 100 টকা দিম, মোৰ 200 টকা লাগে, সেইটো মাইণ্ডছেট দি যাব। সেইটো বহুত পাইছোঁ মানুহবোৰৰ যে মই 100 টকা দিম, আৰু প্লাছ আমাৰ মিডিয়া যোনবোৰ কিছুমান মিডিয়া হাউচে যে মানে দে গিভ গুড ষ্টৰি, বাট অল ইন হাইণ্ডচাইট যোনবোৰ হৈ গৈছে, বুজিছেনে? এতিয়া কোনোবা এটা ষ্টক চে 100 ৰুপিজৰ পৰা 500 ৰুপিজ হৈ গ'ল, চ' সেইবোৰ ষ্টৰিজ যেতিয়া শুনে এটা নিউ ইনভেষ্টাৰ এটা, সেইটো ভাবিব মই কৰিব পাৰোঁ দেখোন, কিন্তু টু আইডেণ্টিফাই সেইটোতো you need a guide, domain expert এটা লাগিব, domain expert লাগে, প্লাছ you need to be involved, টাইম এণ্ড এনাৰ্জি দিব লাগিব আকৌ সেইটো কাৰণে। সেইটোকে এতিয়া ফৰ এক্সাম্পল মইতো এতিয়া কৈ আছিলোঁ আপোনালোকৰ কথা হা, মানুহ এজন যেতিয়ালৈকে ৰিয়েলাইজ কৰে উইথ ইজি EMIs বা হেৰি লোন, আজিকালি কি হ'ল চিভিল স্ক'ৰো নাচায়। ইনফেক্ট আমি এটা নিউজ দিছিলোঁ কেইদিনমান আগতে, এতিয়াতো বহুত XYZ যোনবিলাক RBI কণ্ট্ৰলৰ বাহিৰত তেওঁলোকৰ হেৰি আহিছে, এইটো বেলেগ এটা চেপ্টাৰে হয়, কিন্তু বহুত দেখা গৈছে যে EMI ক্ষেত্ৰত বাই দ্য টাইম সেইজনে অকল ৰিয়েলাইজ কৰে যে মোক পইচা এতিয়া সাঁচিব হৈছে বা মোৰ ফিউচাৰৰ বিষয়ে ভাবি হৈছে, বাই দেন দ্য পাৰ্চন ইজ অলৰেডি কট ইন এ ডেট ট্ৰেপ। এই EMI ক্ষেত্ৰত ডেট ট্ৰেপকে চবতকৈ ডাঙৰ ট্ৰেপ এতিয়া ইণ্ডিয়াত হৈ আছে ক্ৰেডিট কাৰ্ড মিনিমাম পে'মেণ্টটো। বহুত কিডছ বা বহুত নিউ ৱৰ্ক ফ'ৰ্চ যোনবোৰ সোমায়, সিহঁতে ভাবে ক্ৰেডিট কাৰ্ডে মই মিনিমাম এমাউণ্টটো দি থাকোঁ আৰু অ'কে আই এম গিভিং দ্য মিনিমাম এমাউণ্ট, মোৰ একো প্ৰব্লেম নাই, কিন্তু সিহঁতে বুজি পোৱা নাই যে যোনটো ইণ্টাৰেষ্ট লাগি আছে ইটছ বিকামিং এ বিগ ডেট ট্ৰেপ ফৰ দেম। মোৰ নিজৰে হৈছিলে, মই গাড়ীৰ লোন লওঁতে, একচুৱেলি মই বেংকৰ নামটো নকওঁ, লোন লওঁতে দে ছেড কি লাইফ টাইম ফ্ৰী ক্ৰেডিট কাৰ্ড এখনো পাই আছে। I was blank, I took it. It's a trap. I was blank and I took it. Form some ji asle sign korilu, তাত লিখা আছে lifetime free, একদম free of cost, 5 লাখ টকাৰ লৈকে free, একদম একো নাই। মই ইউজ কৰা নাই ক্ৰেডিট কাৰ্ডখন, একদম ইউজ কৰা নাই, খালি এক্টিভেট কৰা আছে, ইউজ কৰা পাছতে আছে 3 মাহ পিছত মোৰ তাত এখন বিল আহিছে, something around 2000 নে 3000 মই নাজানো ক'ৰ কথা, চৰি কুৱেৰি কৰিলোঁ, কুৱেৰি কৰোঁতে তাৰপিছত আপোনাৰ কি হ'ল, সেই কুৱেৰি কৰা পিৰিয়ডত আৰু এখন আহিলে, ইটছ নাও এৰাউণ্ড 6000 চামথিং মাল্টিপ্লাই। ত' ফাইনেলি যেতিয়া মই বেংকত গ'লোঁ, বেংকত যোৱাৰ পিছত নাই এইটো আপুনি দিবই লাগিব, আপোনাৰ ফৰ্ম ফিল আপ কৰা আছে, মই পে' কৰি ব্লক কৰিছোঁ, মানে কেঞ্চেল কৰিছোঁ গোটেই চাৰ্ভিচেছ উইদাউট ইউজিং সেই যোনটো ইয়েৰলি মেইনটেনেঞ্চ চাৰ্জ, সিহঁতৰ যোনটো ফাইন প্ৰিণ্ট TNCবোৰ লিখা থাকে, বহুত ইনভেষ্টাৰ্ছে নাচায়, আৰু যেতিয়া আপোনাক এটা ডেংগল কৰি থাকে পাৰ্চন হু ইজ আৰ্নিং 25 or 30,000 আৰু কয় যে ইউ আৰ গেটিং এ 2 লাখ ক্ৰেডিট লিমিট, 2 lakhs ইজ এ বিগ এমাউণ্ট ফৰ হিম। আৰু যোনটো আমি কৈছিলোঁ সেই যোনটো আমাৰ এই আউটবাৰ্ষ্ট এটা আছে যে কিনা নাই, সেইটো মই পোৱা নাছিলোঁ সৰুতে, এইখিনি মই চব কনজিউম কৰিম এতিয়া, সেইটো থাকে। এজ এ লেমান মইতো সেইটোৱে কেলকুলেট কৰোঁ, 25,000 মোৰ চেলাৰী, 2 লাখ ক্ৰেডিট,
তাৰমানে মই যদি 8টা ইনষ্টলমেণ্ট মাৰোঁ মোৰ চেলাৰীটো পূৰা হেৰি কৰি পেলাই কিবা কৰি পেলাই বা 10টা ইনষ্টলমেণ্ট মই 2 লাখ কভাৰ কৰি দিম লৈ লওক 2 লাখ মোৰ মাথাত সেইটো এটা কেলকুলেশ্যন থাকিব তাতে ফচি যায় তাত ফচি যায় কিয় সিহঁতি সেইটো কেলকুলেট নকৰে যে 25,000টো অলৰেডি কিছুমান তাৰ স্পেণ্ডিং জাগা আছে আছে সেই 25,000 অলৰেডি কিছুমান জাগা আছে তাৰ ওপৰত এইটো লৈ ল'লে আৰু এটা হেৰি হৈ যায় বাৰ্ডেন হৈ যায় তাৰ ওপৰত ইনভেষ্টমেণ্টছ হওক বা স্পেণ্ডিং হওক বহুত মানে কেলকুলেট কৰিব লাগে একচুৱেলি ক'ত স্পেণ্ড কৰি আছে আৰু কি ৰিৱাৰ্ড পাই আছে তাৰ I'll be just adding up to his correct. My State Bank, let me be a little bit here. State Bank Bongaigaon ticket manager aছিলে তেখেতক মানে I was traveling to Bongaigaon. I had a long conversation with him. সেই সময়ত তেখেতে মোক বুজালে এটা বস্তু কিন্তু আপোনাৰ ধুনীয়াকৈ খাপ খাই আপুনি যোনটো কথাটো ক'লে মানে আমাৰ প্ৰব্লেমটো কি হয় I think অভিজিত মোক আগতেই কৈছিলে কথাখিনি আমাৰ ডেকা ল'ৰাকেইটাই যদি বাইক এখন দামী বাইক এখন কিনিলে দামী গাড়ী এখন কিনি ল'লে তাৰ EMI দিবলৈ টান নাপায় কিন্তু মানে ধৰি লওক কিবা এটা নিজৰ ইনভেষ্টমেণ্ট এটা ধৰি লওক জাষ্ট কথা কৈছোঁ মই LIC এটাই খুলিলোঁ ভাবিলে LIC এটা খোলাৰ পিছত মই EMI দিবলৈ যোনটো হেজিটেট কৰোঁ এটা লোৱাৰ এজ পাছত সেইটো বহুত বেছি দিব লগা দ্য প্ৰিমিয়াম বিকামছ হাই এণ্ড ইট বিকামছ ভেৰি ডিফিকাল্ট First thing is that, and second thing is the second thing is probably 5 years down the line, 10 years down the line. Actually, I'm getting married. I need to. Bhara ghar theke amul legise. Mani jo ghar ta koribe bisi. That investment that I made 10 years back, and mujhe LIC poche dhar. Khuli lo eta kiba eta. Hetu mo eta probably eta housing loan dibole hohay kore. Eta buffer ta pai jay. Ha. This thing probably. I'm not saying that আগৰ মানুহবিলাক কনসিয়াস নাছিল আগৰ মানুহবিলাক কনসিয়াস আছিল কেনে LIC ইমান ডাঙৰ বস্তু কৰিব আজি দিবা না দি অনলি প্ৰবলেম ইজ দ্য ডিস্টেনশন ইজ আজিকালি মানুহে যেনেকৈ আপুনি ক'লে বহুতখিনি বস্তু যেনে মিউচুৱেল ফাণ্ড হওক ষ্টক মাৰ্কেট হওক ব্ৰকাৰেজ এই বস্তুটো কিছুমানে বুজি পায় কিছুমানে বুজি নাপায় লাইক সাপোজিং লেটস সে দোজ হু পাস আউট ফ্ৰম Bharati Commerce College maybe some of the guys would know that but not necessarily someone from Vibora would know that yes what is stock maybe I'm college লৈ নাম লৈছো yes he নাজানিব পাৰে he এটা BSc graduate হয় he is looking for a government job he gets a government job now he doesn't know the only thing that he knows is তাৰ স্যালারিৰ পৰা পেনশন কাটি আছে আৰু PF কাটি আছে হ্যাঁ তাৰ বাহিৰে সি খৰচ কৰিব পাৰে মানে যি বস্তু কনজিউমাৰ তো এটা বস্তুটো হ'ল কি বেসিক কনসেপ্টটো হ'ল কি যেতিয়া যোনদিনাখন চৰকাৰ এটা ক'ব স্যাৰ তোৰ 20% নহয় তোৰ 23% হৈ গ'ল তোৰ টেক্স সেইদিনাখন সি হোজত আহি যায় মোৰ আৰু 3% বাঢ়ি গ'ল সেইদিনাখন সি কোনোবা তাৰ বন্ধু বা ফাইনেন্সিয়েল কনসালটেন্ট আপোনাক গৈ লগ কৰিব ঐ পইচা কাটিব নহয় তেতিয়া মানে ইউ ষ্টাৰ্ট গিভিং ইন দ্যাট জ্ঞান দেন অনলি সি হোজত আহে আৰু am I right I don't know I face that আৰু আপোনাৰ কি অসমত হ'ব মানে মই অসমত বুলিয়ে কৈছো কাৰণ মই ইয়াতে বেছি মানুহ দেখিছো young ল'ৰাটো বাৰু মই ক'লো স্পেণ্ডিং হেয়া আছে বয়সস্থ সিনিয়ৰ মানুহ যোনবোৰে সাপোজ আৰ্নিং কৰি আছে around 20 years 15 years হৈ গ'ল ইভেন দে সাপোজ 100 টকা যদি পায় প্ৰথম খৰচ কৰি ল'ব হেপা পলাই কিবা থাকিলে তাৰ পৰা সেভিংস কৰে দে ডোন্ট মেক এন এস্টিমেট কি মোৰ মাহটোত বা বছৰটোত খৰচা বলে ইমানটো যায় তো এস্টিমেটটো কৰি পেলাই বাকিখিনি থৈ লওঁ তাৰ পিছত কৰো হেতু নহয় আগে খৰচ কৰি ল'ব এটা আপেল খাইছিলে দুটা আপেল খাই ল'ব কিবা ৰৈছে যদি হিকিনি ক'ত থম আৰু হেতু হয়তো নো ওয়াৰেন বুফে যোনটো এতিয়া থাৰ্ড নে টপ 5 অফ ভিতৰত আছে ওয়াৰ্ল্ড ৰিচেষ্ট বুলি ওয়াৰেন বুফে তেওঁটো কৈছিলে ফাৰ্স্ট you save then you spend so amar ulta hoy first to spend then you spend like anything etu to papa mo dede তেতিয়া earning জানা বসলে dede hoda eta bostu koisile যে salary jimane na pa jiye na pa 10% agote savings or humai na live off the 90% correct right investment to kora se to 10% agote bosai na এইটো বাৰু মুখেতৰ কেতিয়া এপ্লাই নহলে এইটো মানে কথা 10% এক্সট্ৰা খৰচ কৰি কোট এলোকেট কৰিব পাৰি ইনস্যুৰেন্স হওক বা ব্ৰোকিং হওক বা বেংকছত হওক তো হেতু পিছত এলোকেশন কৰিব বাট 10% টো সাইড কৰি থব লাগে 10 to 12% আগতে সাইড কৰি ল'ব লাগে সো হেতু রুল অফ ল নাম্বার 1 আৰু এতিয়াটো ইয়াং ল'ৰাছোৱালীৰ কাৰণে বহুত ভাল হৈছে আপোনাৰ যোনটো PPF বুলি কয় পাব্লিক প্ৰভিডেন্ট ফাণ্ড যিকোনো বেংকত SBI তে ধৰিলো ইয়াং এজৰ পৰা যদি কৰি যায় ম্যাক্সিমাম মিনিমাম 500 rupees দিব লাগে বছৰটো চলাবৰ কাৰণে একাউণ্টটো আৰু ম্যাক্সিমাম ইজ 1,50,000 আপুনি যদি 1.5 লাখ ম্যাক্সিমাম ভ্যালু যদি 15 বছৰ হয় আপুনি হ'বগে around 23-25 lakhs but you will get a return of around 38 to 36 lakhs
টেন্টেটিভ আৰু হা। তো 15 ইয়াৰ্ছত আপুনি 38 lakhs পোৱা মানে ইটছ গুড এমাউণ্ট টু বাই এ প্ৰপাৰ্টি Correct. চ' সেইটোৱে পাৱাৰ অফ কম্পাউণ্ডিং বুলি কয় power of আৰ্লি ইউ ষ্টাৰ্ট যিমান আৰ্লি ষ্টাৰ্ট কৰে দ্য পাৱাৰ অফ কম্পাউণ্ডিং তেনেকৈ কেটচ আপ কৰে চ' আপুনি যদি এতিয়া আৰ্লি ষ্টাৰ্ট কৰে চ' এটা লেটাৰ ডেট আপোনাৰ ভালেখিনি কেপিটেল আহি যায় য়েছ 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 কিন্তু ইয়াৰ আকৌ আৰু এটা মাইণ্ডছেট আছে মই খালি কৈছোঁ ইয়াত ফাৰ্ষ্ট অফ অল ষ্টেণ্ডাৰ্ড অফ লিভিং ইজ অলৱেজ ৰাইজিং প্লাছ আই ৱান্ট টু বি বেটাৰ দেন মাই নেইবাৰ মোৰ যদি নেইবাৰে আজি লেটছ চে এখন ডিজায়াৰ কিনি আনিছে তেখেতে প্ৰথমতে ক'লে এইজ অফ that is a psychological factor এইটো psychological that's a different topic that's not related to economy সেইটো psychology এইটো নাই নাই মই খালি কৈছোঁ এইটো এই একেই চাইকলজিটো লৈ পেলাই ৰাইট now when I start bettering মোৰতো ইনকাম লেভেল এটা ফিক্স থাকে if I'm whether I have a business or I'm working mostly income level এটা ফিক্স থাকে তাত এতিয়া যেতিয়া সেইটো চাইকলজি লৈ পেলাই আমি কম্পেয়াৰ কৰোঁ বা সেইটো চাইকলজি লৈ পেলাই চলোঁ তাততো ইনভেষ্টমেণ্টছৰ কথা কেতিয়াও নাহে 1 নম্বৰ 2 নম্বৰ কথা বহুতে এইটো মাথা লয় মই খালি এতিয়া ডাউটছখিনিয়ে কৈছোঁ দেই আই থিংক ইউ উইল বি দ্য এক্সপাৰ্ট টু ইউ বি দ্য এক্সপাৰ্ট টু আনচাৰ দ্যাট যে 15 years down the line মই 38 lakhs এটা পাম let's say on an investment of 5 lakhs let's assume okay 5 lakhs of 15 years down the line 38 lakhs পাম এই 38 lakhs দি মই এটা প্ৰপাৰ্টি কিনিব পাৰিম but property inflation একেই হৈ আছে মাথা ভিতৰত যে এইটো 38 lakhs প্ৰপাৰ্টিটো মোৰ নহ'ব গৈ why invest তাতকৈ আজিয়ে জীয়াই লওঁ সেইটো এটা চাইকলজি আছে সেইটো কেনেকৈ এড্ৰেছ কৰা যায় আজিয়ে জীয়াই ল'লে চাপ'জ মই আপুনি বছৰটোত মই PPF-ৰ কথাই কৈছোঁ 1.5 লাখ টকা বছৰত হ'বতো হোৱাট উইল ইউ গেট ইন 1,50,000 এ ইয়েৰ আপুনি 1.5 লাখ টকা সেইটো বছৰত 1.5 লাখ টকাত আপুনি গাড়ী এখনো নাপায় সৰু নেনো কোনো নাপায় সকলে তো এনি অল্টাৰনেটিভ আপুনি নাপায় কিন্তু সেইটো এমাউণ্ট আপুনি যদি থৈ গৈ আছে মোৰ গাড়ী তেতিয়ালৈকে আপোনাৰ এইম গাড়ী হৈ নাথাকে মেবি XYZ আপোনাৰ এইম হৈছে কিবা এটা ফৰ ডেট ইউ আৰ কিপিং ইট চিমিলাৰলি ফৰ SIP ক্ষেত্ৰত কি হয় মানে ছাপ'জ কোনোবাই 2,000 টকাকৈ মাহত থৈ গৈ আছে SIP এতিয়া 2,000 থৈ গৈ আছে 12 মাহ হ'লে 24,000 হ'ল তাৰ কেপিটেল ইনভেষ্টমেণ্ট এতিয়া SIP এটা কি ভাল এপাৰ্ট ফ্ৰম দ্য ৰাইজ ছাপ'জ হঠাৎ কিবা বাঢ়িছে 300 টকা বাঢ়িছে চাগে সেইটো বাদ দি পেলাই আৰ্জেণ্টলি যদি আপোনাৰ পইচা লগা হ'ল মেবি আপুনি 24 হৈছিলে কিন্তু 1,000 টকা কম হয় 23 হৈ আছে সেইটো আপোনাৰ চিকিউৰিটি আছে যে মোৰ তাত কিবা এটা আছে এমাউণ্ট আই কেন ব্ৰেক ইট এণ্ড ইউজ ইট হুৱেৰএভাৰ ৰিকুৱাৰ্ড আৰু চান্সেছ আছে কি কিবা এটা বাঢ়িব আজি বঢ়া নাই 2 মাহ ৰখি দিয়ক আকৌ বাঢ়িব যদি আপুনি ধৈৰ্য ৰাখিব পাৰে পাৰে কিন্তু বহুতে কি ভুল কৰে যে অকণমান ডাউন ফ্লাকচুৱেট দেখিলে আৰু কমিব নেকি বুলি উইথড্ৰ কৰি তো মানুহে পেনিকি হৈ যায় কি হেৰি হয় এতিয়া আমি ৰিচেণ্টলি যদি চাওঁ এই লাষ্ট ইয়াৰ মানে এইটো ইয়াৰ আমাৰ ভাল এক্সাম্পল এটা আছে মাৰ্চ 23rd যেতিয়া লকডাউন আৰম্ভ হৈছিলে মই নিজে সেইটো এক্সপেৰিয়েঞ্চ মাৰ্চ 23rd লকডাউন হৈছে ষ্টাৰ্ট এনাউন্স হৈছে গ্ল'বেলি সব কাণ্ট্ৰিজবোৰ বন্ধ হৈছে ইণ্ডিয়াও ইনক্লুডেড বন্ধ হৈছে মাৰ্কেট একদম 11,000 ৰেঞ্জ নিফটি পৰি গৈ 7,500 আহি গ'ল উইদিন আ স্পেন অফ 2.5 months 7,500ৰ পৰা আজি ডেটত যদি চাই ইটছ আ নিউ পিক কিন্তু যোন মানুহে তেতিয়া পেনিক কৰিলে যেতিয়া সেই মাৰ্কেটটো পৰোতে দে আৰ অল লুজাৰ্ছ আৰু চাওক এইটোতো এটা চিম্পল এক্সাম্পল মই আৰু এটা আপোনাক অলপ লংগাৰ টাৰ্ম এক্সাম্পল দিওঁ ইয়াৰ 2000ৰ পৰা উইচ ইজ 20 years বেক কিমান গভৰ্ণমেণ্টছ চেঞ্জ হৈছে ইণ্ডিয়াত ঠিক আছে দেৰ হেভ বিন এটলিষ্ট 4 or 5 জেনেৰেল ইলেকশ্যনছ যোনটো মাৰ্কেটত আনষ্টেবিলিটি এটা আনিছে সেই ইলেকশ্যন পিৰিয়ডত গ্ল'বেলিও বহুত ফেক্টৰ্ছ হৈছে ইন দিছ 20 years যোনে মাৰ্কেটছক ইনষ্টেবল কৰাইছে ঠিক আছে কিন্তু মাৰ্কেটছটোতো গ্ল'বেলি পিক হৈ আছে নহয় চ' মই সেইটো বিগাৰ হৰাইজন এটাও দিছোঁ 20 yearsও দিছোঁ আৰু এই লাষ্ট 1 year এক্সাম্পলো দিছোঁ চ' ইয়াত কি লাগে পেচেঞ্চ গ্ৰাফটো আপোনাৰ এনেকৈ উঠিব নামিব এইটো গৈ কিন্তু অভাৰঅল হি ইজ ৰাইজিং overall হি ইজ ৰাইজিং হি ইজ ফ্লাকচুৱেটিং বাট হি ইজ ৰাইজিং এণ্ড আপুনি যদি দীঘল স্পেনত চাই সি সদায় উঠি আছে কিন্তু সি এইটো গৈ পেলাই মানুহে এই সৰু সৰু পিক ডাউনফলবিলাকত দেখুৱাই মানুহবোৰে পেনিক কৰে তেতিয়া আৰু মানুহবোৰৰ তেতিয়া কি চাইকলজিকেল প্ৰব্লেম এটা থাকে মেবি হি হেজ চাম EMIs টু গো থ্ৰু ডেট টাইম অৰ মেবি তাৰ চে কিডছ এডুকেশ্যন মোৰ এইখিনি মই কেপিটেল থৈ দিছিলোঁ 5 লাখ ৰুপিজ এতিয়া যদি সেইটো 4 লাখ ৰুপিজ হয় মই ল'ৰাক
US-ত পঠাব নোৱাৰিম বা মেডিকেল পঢ়াব নোৱাৰিম Hmm. চ' পেনিকি হৈ যায় Panic হৈ যায়। চ' সেইটো চবৰে ইণ্ডিভিজুৱেল কিবা কিবি ষ্টৰিজ আছে উইচ ইজ নট পচিবল টু ফাইণ্ড আউট যে কাৰ কি হিডেন মানে হিডেন নহয় মানে কি কাৰ কি প্ৰব্লেমছ আছে লাইফত Yes. ইটছ ৰিয়েলি নট এইটো পচিবল নহয় Possible নহয়। চ' আল্টিমেটলি চ' লং ৰান চাবই লাগিব কেনেকৈ কি কৰিব পাৰি A little, a small question where it just beleaguered my mind. Like supposing now since we are all going global, now everything is coming on online. We can open a bank online, bank account open online. We can open a trading account online. We can start trading online also. Now, এটা বস্তু মই মানে পাইছোঁ মানে বস্তুটো হ'ল কি আজিৰ ডেটত মই মোৰ ইনষ্টাগ্ৰাম একাউণ্ট খুলিবলৈ মোৰ একো হেজিটেশ্যন নাই if I'm not mistaken ঠিক আছে মই যদি আজি মই টুইটাৰ একাউণ্ট খুলিবলৈ সেইবিলাক মোৰ একো আপত্তি নাই একো অসুবিধা নাই টেক চেভি বাট I need to go down to to an eatery to book up space to go for a movie, order food online. I can do everything. But when it comes to money is in my hand. I know there are thousands of ways how I can spend my money in today's day, millions of ways. Right? Now, when it comes to saving that money or using that money properly, I still remember it was my whole house that আমার sort Hindi speaking, let's not take terminologies, but still তেতিয়া তেখেতে কৈছিলে যে পইচা যাব ক'ত তাই যাব ক'ত মানে হি ৱাজ চ' কনফিডেণ্ট মানে যেতিয়া কথাটো কৈছিলে তাই যাব ক'ত তাৰমানে the control. This is what is it lacking in our system that we do not have confidence in money matters. I'm not saying spending. No. I'm saying cultivating. Okay. Because what we are talking about, the topic for discussion here is this. It's like cultivate kine. No. মানে শস্যটো চবেই মানে খাব নোৱাৰে আচলতে কিন্তু মানে শস্যটো যোগাব কোনে সেই কাল্টিভেশ্যনটো চেল্ফ ড্ৰিভেন হ'ব লাগিব সেইটো কোনো স্কুল বা কলেজে শিকাব নোৱাৰে সেই যেতিয়া নেচেচিটি আহিব সেই নেচেচিটি হ'লে বা ডিমাণ্ড আহিব তেতিয়াহে সেই মানুহ জাগি উঠিব উপায় নাই নহ'লে সেইটো কৈ লাভ নাই মানে যোনটো আমি ডিছকাছ কৰিছিলোঁ যে ইনিচিয়েলি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ যে য়াং এজত আমাৰ সেই স্পেণ্ডিং হেৰিটো আছে আৰু মানে ফৰ্চুনেটলি বা আনফৰ্চুনেটলি এতিয়া ইণ্ডিয়াত ইমানবোৰ স্পেণ্ডিং এভিনিউজ আছে ঠিক আছে আপোনাৰ চাৰ্টাৰ প্লেন এখন আছে চাৰ্টাৰ প্লেন এখনো পাই যাব পাৰে টু এনজয় ঠিক আছে ইণ্ডিয়াত এনেকুৱা স্পেণ্ডিং এভিনিউজ আছে কেচিনোজ লাগে ইণ্ডিয়াত কেচিনোজ আছে চবফালে আপুনি পইচা উৰাব পাৰে কিন্তু যেতিয়ালৈকে আপোনাৰ নিডটো নাহে বা ৰিয়েলাইজেশ্যনটো নাহে মই বা যোনেই নহওক যি প্লেটফৰ্মে আপোনাক একদম কোনোবা প্ৰাইভেট বেংক বা গভৰ্ণমেণ্ট বেংক বা ফাইনেন্স মিনিষ্টাৰ আহি নিজে কওক আপোনাক প্লিজ save your money. Nobody That's a good one. Nobody is going to take মই কিয় দিম মই বাৰ্গাৰ এটা খাম গৈ বাৰ্গাৰ খুলিছে মই বাৰ্গাৰটো খাই আল্টিমেটলি ইটছ ইয়ৰ মানি ঠিক আছে ইউ উইল স্পেণ্ড অৰ ইউ উইল ছেভ সেই নিজৰ মানে ভিতৰৰ পৰা ইউ হেভ টু স্ক্ৰীম Now, why? What I hear about here, just bring into concordance. Like say, in comparison to the rest of the states, we are quite behind. No. Quite behind. That you will agree because you are from the finance industry. No. See, you have to admit, a little bit of statistics even I have. Yes, That's what I'm saying. yes. So, Baki, in competition with the rest of the states, why are we lagging so behind? Because it has to do with that mentality. সেইটো এটা হয় চাওক এতিয়া ফাৰ্ষ্ট কেছ হ'ল যে এই ইকুইটি কালচাৰটো নাছিলে বুলি ক'ব পাৰি ইষ্টাৰ্ণ ছাইড অফ দ্য কাণ্ট্ৰি মষ্টলি প্ৰিভেলেণ্ট আছিলে ৱেষ্টাৰ্ণ ইণ্ডিয়া আৰু ছাদাৰ্ণ ইণ্ডিয়া ইনফেক্ট মোৰ মনত আছে 99 যেতিয়া মই ফাৰ্ষ্ট দিল্লী গৈছিলোঁ ইকুইটি কালচাৰটো তাতো নাছিলে খুব কম আছিলে মানে কেইটামান আছিলে বা হেৰি আছিলে কিন্তু খুব ষ্ট্ৰং নাছিলে চ' প্ৰবলি দেৰ হেড অফ ফাৰ্ষ্ট 20 years ইষ্টাৰ্ণ ইণ্ডিয়াত আছিলে কিন্তু খুব কম মানুহৰ ভিতৰতে কণ্ট্ৰলটো আছিলে মষ্টলি বিজনেছমেন বা বেংক এমপ্লয়িজ তেওঁলোকে বা যোনবোৰ ৰিচ মানুহ তেওঁলোকে কি কৰে ট্ৰেডিশ্যনেল ৱেজ অফ ইনভেষ্টমেণ্ট গ'ল্ড বা প্ৰপাৰ্টি দিজ ৱাৰ দ্য অনলি টু ইনভেষ্টমেণ্টছ এতিয়া অলপ চেঞ্জ হৈছে কিয় যদি আমি চাওঁ অসমত ইমানবোৰ এতিয়া কোম্পানীজ আহিছে যি কোম্পানীজ আমি মহাৰাষ্ট্ৰত বম্বেত পাম বা দিল্লীত পাম অল দ্য কোম্পানীজ হয় হিয়াৰ ইন অসম ঠিক আছে ইঞ্চুৰেঞ্চ কোম্পানী হওক মিউচুৱেল ফাণ্ড কোম্পানী হওক ব্ৰকিং কোম্পানীজ হওক চ'
চব ইয়াতে আছে প্ৰাইভেট বেংক হওক চৰকাৰী বেংক চব আছে এভিনিউজবোৰ চব খুলি গৈছে এটা কথা হ'ব পাৰে মোবিলাইজেশ্যন মে বি ষ্ট্ৰং নহয় সিহঁতৰ নিচিনা যদি এটা মিউচুৱেল ফাণ্ড কোম্পানী এছেটছ মোবিলাইজ কৰে বম্বেত চে 500 rupees মই এক্সাম্পল দিছোঁ অসমত মে বি সেইটো 100 rupees হ'ব পাৰে বাট বিজনেছ ইজ গ্ৰ'য়িং আদাৰৱাইজ দিছ কোম্পানীজ এনেইতো অহা নাই এতিয়া এৱেৰনেছটো তেতিয়া আহিব যেতিয়া এতিয়া আপুনি চাপ'জ এতিয়া ভাল চিনেমা এখন চালে বা ভাল ৰেষ্টুৰেণ্ট এখন খালে ফাৰ্ষ্ট থিং আপুনি কি কৰিব নিজৰ ফ্ৰেণ্ড চাৰ্কেলকেইটাক ক'ব এই কালি তাত খালোঁ দে বঢ়িয়া আছিল খানাটো বঢ়িয়া আছিল ছাৰ্ভিচ ইজ এক্সেলেণ্ট ত' এইটো ছাৰ্ভিচ ইণ্ডাষ্ট্ৰী আপুনি যদি ভাল ব্ৰকাৰ এটা তাত যায় বা মিউচুৱেল ফাণ্ড এটা তাত যায় আপুনি ইনভেষ্টমেণ্টছ কৰিছে বা হেৰি কৰিছে আপুনি দেখিছে আপোনাৰ ফ্ৰেণ্ড এজনো মানে হি ষ্ট্ৰাগলিং বা কিবা এটা কৰিব লাগে আপুনি কৈ দিব যে মই এনেকৈ কৰিছোঁ তই ইয়াত কৰিব পাৰ এট দ্য মষ্ট ইউ কেন পক হিম যে তই ইয়াত কৰিব পাৰ সি কৰে নকৰে সেইটো বেলেগ কথা ডেটছ আপ টু হিম যদি তাৰপিছত হেৰি কৰে চ' ইফ হি ইজ অলছ' হেপী এগেইন সি বেলেগক ৰেফাৰেঞ্চ কৰিব আৰু তাত ইয়াত কি হয় বস্তুটো মানুহবোৰ যেতিয়া ইটোৱে এইটো ক'ব তেতিয়া আগবাঢ়িব মানে ইনভেষ্টমেণ্টছৰ story-to. It's a little link, but I think last time we had a conversation regarding this. I mean, Abhijit and me agreed on that. Yet, because there are lesser avenues of learning and per capita income is quite less in comparison to the rest of the country, does that affect also the investment opportunities here? সেইটোতো একটা এফেক্ট কৰে পাৰ কেপিটেল ইনকামটো যেতিয়া কমি যায় কি মানুহবোৰে থ'ব ক'ত কিয় স্পেণ্ডিংটোৱে বহুত বেছি হৈ যাব আৰু যদি নাথাকে যদি 100 rupees আৰ্ণ কৰি 99 খৰচে হৈ আছে সেই 1 টকাটোৰ কাৰণে মানুহে বেছি টেনশ্যন নলয় এই পোষ্ট অফিচতে গৈ থৈ আহোঁ বেংকতে গৈ থৈ আহোঁ সেই তেনেকুৱা এটা মেণ্টেলিটি হৈ যায় মই বেলেগ ফিগাৰত নকৰোঁ যদিও সেই মানে ইট মাইট বি ইনচিগনিফিকেণ্ট এমাউণ্ট কিন্তু মানুহে ট্ৰায়েল নকৰে সেইটোৱে কথা So, tenko eta problem hoy thake. So, itoi one of the reasons why probably I'm just coming to a crux. It's a very important thing which I'm discussing. Chit funds in the East. Yes. That's why there are a lot of chit funds, and that's why people genuinely invest korisile. Yeah. So, a investment story to moi jonto koisu. A investment story to word of mouth jay. Right. Thik ase jete moi jane kolu eta legal te jodi moi ko I will promise you heri. X amount of return. এতিয়া যদি মই প্ৰমিছ কৰোঁ মই আপোনাক সে 5 days মান লগ পাইছোঁ কিন্তু কাইলৈ যদি আপোনাৰ মাহী বা মহা বা আপোনাৰ আংকেল কোনোবা আহি পেলাই কয় প্লিজ এনেকৈ তইও ইনভেষ্ট কৰ মই কৰিছোঁ এইখন ছাৰ ৰিচিপ্ট মই এনেকৈ পাইছোঁ আই হেভ গট দিছ ৰিচিপ্ট আৰু ডকুমেণ্টেশ্যন দি দেখাই দিব এতিয়া মই আপোনাৰ সে কলিগ ইমান পটককৈ বিশ্বাস নকৰিব মই ইন এ ওৱান অফ ইভেণ্ট ঠিক আছে বা মই চিট ফাণ্ডৰ এমপ্লয়িও হয় ছাপ'জ মই যদিও আপোনাক এপ্ৰ'চ কৰি নকৰিব পাৰে কাগজ দেখালেও কিন্তু যদি আপোনাৰ ইমিডিয়েট ৰিলেটিভ এজন আহে লগে লগে ইনভেষ্ট কৰি দিব এইটোতো মোক নঠগায় কিয় আমাৰ সেই ফিডুচিয়াৰী ৰিলেশ্যনশ্বিপ এটা আছে ভাবোঁ ই মোক কিয় ঠগাব এইটো মোক নঠগায় মানুহটোৱে চিট ফাণ্ডত কিন্তু মানুহে পুৰা কৰিছিলে তো সেইটো কাৰণে তাত চিট ফাণ্ডে কি হয় এনি মানি ইজ ৱেলকাম 1 টকা দিলেও দে 100 টকা দিলেও দে পইচা ইনকামিং হ'ব লাগে সিহঁতৰ মিনিমাম বাৰ একো নাই যে এইটো ইউ হেভ টু কিপ দিছ মাছ এমাউণ্ট অফ মানি বা হেৰি কিয় আল্টিমেটলি সিহঁতেও জানে পইচা কিন্তু হেৰাবই লাগে খাবই লাগে পইচাখিনি যিমানে লাগে দি দিয়ক So that is actually where my main potential to our problem tate hoy jay let's understand some of the creamy layer maybe they make those stock investments and all that are let's say the middle class people are more or less if I'm not incorrect just correct me if I'm wrong middle class মানুহ এতিয়াও LIC আৰু কিবাৰ ওপৰত বহুত হেভিলি ডিপেন্ডেন্ট PF CF এইবিলাকৰ ওপৰত ডিপেন্ডেন্ট আছে আৰু যোনটো লোৱাৰ ক্লাছটো আছে সিহঁতে অকণমান চিট ফাণ্ডৰ ওপৰত বেছি দানটো হয় সেইটো সিহঁতক ঠগাই তেনেকৈ তো let's say this working class or হিমানখিনি capital নাই যে সিহঁতে will go to some place and start doing brokerage or whatever so right technical know how to use নকৰে probably Zomato download কৰি মেলি তাতে খানা অৰ্ডাৰ দিব মই কেন না কৰাৰ কিছু কিন্তু বস্তুটো হ'ল কিন্তু ওপৰত ইনভেষ্ট কৰোঁতে জানা পায় including I have seen like let's say I'll not name there is a lot of companies which come online they say you can start off we will give you a little bit of amount you start off you know and later on as you get habituated to it when you get habituated you build a pool we'll deduct it from you if I'm not incorrect so they allow you to actually experience what stockbroking is and
I actually I won't lie. I even tried it. Some of my friends they loved it actually. And the thing is, what the only thing is you need patience. As you Yeah, said. you need patience. Yes. Definitely more patience like. And एक बोसुलो हल के it's stock is something like this only. So so এই patience to जिमान आमार याते local जिमान আছে chip fund শব্দটো কয় আমাৰ কি হয় maximum public আপুনি যেনেকৈ ক'লে এই 100 টকা দিলে ঘৰত লাগে এই জালাটোৰ কাৰণে তাৰমানে একচুৱেলি আৰু যোনখিনি অকণমান বাচি আছে এইখিনিও নাইকিয়া হৈ যায় তো সেইকাৰণে the problem is they can never create that pool of fund which is for present or for the future. এতিয়া কি হৈছে আপুনি যোনটো কৈছে বহুত মিউচুৱেল ফাণ্ডছ এতিয়া আছে যোনে 100 rupees যে ষ্টাৰ্ট কৰিছে মানে ইউ কেন ইনভেষ্ট 100 rupees per month also and you can build up a pool. ঠিক আছে ইকুইটি টু ডাইৰেক্ট ইকুইটিজতো তেনেকুৱা আছে ইউ কেন বাই ওৱান ষ্টক অলছ' মিনিমাম ফৰ ট্ৰায়েল ঠিক আছে চাপ'জ you have 10,000 rupees you can buy of 10,000 rupees one stock যেতিয়ালৈকে আপোনাৰ 10,000 টো খতম নহয় আৰু মই নিউ ইনভেষ্টাৰ্ছক মই সদায় সেইটোৱে কওঁ যেতিয়া আহে বা হেৰি কৰে এডভাইচ ল'বলৈ ফাৰ্ষ্ট থিং মই সদায় সেইটো কওঁ যে ইউ ষ্টাৰ্ট মক ট্ৰেডিং ষ্টাৰ্ট অন ইয়াৰ লেপটপ মানে অন এন এক্সেল শ্বীট আজিকালিতো ফাইনেন্সিয়েল চাইটছ এক্সেছ থাকেই ইনষ্টেড অফ অপেনিং আ ডিমেট একাউণ্ট আৰু ইমান কনফিউজ হোৱাকৈ টিভি চাওক কেইটামান আৰ্টিফিচিয়েল কেপিটেল এটা লওক আৰু তাতে ট্ৰেড কৰক কেইটামান এনে কিনক 5 লাখ টকা লয় 1 কোটি টকা লয় বা 10,000 টকা লয় আৰু আৰ্টিফিচিয়েলি ট্ৰেড কৰক চি ইফ ইউ কেন গিভ টাইম এণ্ড এনাৰ্জি চি ইফ ইউ কেন ফিগাৰ আউট হোৱাটছ গয়িং অন ইমান টেকনিকেলছত যাব নালাগে যে আপোনাৰ তাত 1 লাখ টকা আছে আপুনি 10টা ষ্টেট বেংক কিনক 10টা মানে ষ্টেট বেংকৰ শ্বেয়াৰ কিনক আপুনি সেই 10টা ইনফোচিছ মই সেইটো কোৱা নাই যে এইটো কিনিব লাগে জাষ্ট নেমিং সাম কোম্পানীজ য'ত কিনিব পাৰে এক্সাম্পল ষ্টক এ বা ষ্টক বি ষ্টক চি ষ্টক ডি তেনেকৈ সে মে বি ফ্ৰম ডিফাৰেণ্ট ইণ্ডাষ্ট্ৰিজ এটা ফাৰ্মা কোম্পানী কিনিলে এটা IT কোম্পানী কিনিলে এটা বেংকিং কিনিলে এটা সে অটো কোম্পানী কিনিলে তো তেনেকৈ মানুহবোৰে তেনেকৈ ট্ৰেড কৰিব পাৰে অন পেন এণ্ড পেপাৰ যদি দেখিছে যে এইটো তেওঁ পাৰে আফটাৰ 3 months বা 6 months তেওঁ টাইম এণ্ড এনাৰ্জি আছে আৰু লগতে কনচাল্টো কৰিব লাগে ব্ৰ'কাৰক কি হৈ আছে ন কিন্তু পাৰাৰ মাৰাটো কি পেৰামিটাৰ জাজ কৰিব লাগে সেইটো তেওঁ যদি পেচেন্সটো আছে আৰু সেকেন্ডলি তেওঁ সেইটো ফিগাৰ আউট কৰিব যে কিয় ৰাইজ হ'ল কিয় ফল হ'ল আৰু তেওঁ হেৰিটো আছে সেইটো বস্তু উইদাউট এন এক্সপাৰ্ট হেৰি কেনেকৈ গম পাব তেওঁটো পেপাৰত লিখিয়ে থ'ব ন ভাৰ্চুৱেল ফিগাৰ্ছ লৈ পেলাই ভাৰ্চুৱেল ফিগাৰ্ছ মক ট্ৰেণ্ড মানে তেখেতক মই অকণ ইজি কৰি দিছোঁ মানে ধৰি লওক আপুনিতো টিৰ খেলা টিৰ খেলিছে ব্লাইণ্ড this is also blind only you don't know the only thing is what see when we go to do anything it's something like these are all about calculations interesting so a mental calculation that create korbo karone so that you get the idea of it that's how you do a little bit of a stock trading on a virtual basis no I understand so he virtual to hetu ahi jabo na profit and loss ahi jabo no মই কৈছিলো এইটো কৰিছো তাৰমানে এতিয়া ষ্টকটো কিহৰ কাৰণে ৰাইজ হৈছে কিহৰ কাৰণে ফল হৈছে তেওঁ সেই নিউজটো ফলো কৰিব ন নিউজটো ফলো কৰিব সেই ষ্টকটো কিয় ৰাইজ কৰিছে 15 minutes ৰাতিপুৱা নিউজ চাব গধূলি 15 minutes চাব কিহৰ কাৰণে ৰাইজ কৰিছে and there are a lot of news channels doing the same thing তাত সেই ষ্টকটো বিষয়ে ক'বই যেতিয়া সেই ষ্টকটো পাই দিয়ে সাপোজ ষ্টক এ তাত তাৰ নিউজ আহিয়ে যাব যে কি ডেভেলপমেণ্ট হ'ল মে বি চেলছ ভাল হৈছে প্ৰফিটছ ভাল হৈছে বা নতুন প্ৰডাক্ট ডিস্কভাৰ কৰিছে চ' সেইবোৰৰ কাৰণে ষ্টক এটা ৰাইজ হয় ন there's a relevant question which I had to ask are in the west, in the south, now slowly as in the north, as you said, there's a steady rise of let's say the industrialists, the entrepreneurs. They are slowly getting their disinvestment done from the stock market. Am I right? Now, is that trend here happening in the northeast? I'm not talking about east. Calcutta side you already have. Is it relevant মানে এতিয়া এইখিনি আমাৰ আমি জানো মানে we have our educated guys nowadays all are well enough but is like the Guwahati Stock Exchange is it parallelly doing that thing it is regional stock exchange unfortunately গোটেই ইণ্ডিয়াত কটুকে নাই it is predominantly national stock exchange and Bombay stock exchange right so there is no regional stock exchange like Delhi Calcutta Guwahati right so কোনো regional stock exchange নাই either they have folded up or they have taken membership directly from NSE বা BSE so সিহঁতৰ নিজৰ কোনো হেৰি নাই মানে trading portal নাই they are all tied up with NSE বা BSE no, that's why I'm going there like supposing what I'm saying is supposing
I'd open a company. If I want to go down on public shares and all that, now I have to do either the Bombay Stock Exchange, the Delhi Stock Exchange, right? ফাৰ্ষ্ট যেতিয়া লিষ্টিং ভেৰি বিগ প্ৰচেছ চেবি পাৰ্মিশ্যন তাৰপিছত বেলেঞ্চ শ্বীটছ প্ৰফিটেবিলিটি তাৰপিছত কি লিটিগেশ্যনছ আছে সেইবোৰ বহুতখিনি এটা হেৰি থাকে চেবি চাইটত ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া চাইটত তাত এটা লিষ্টিঙৰ কাৰণে কি ৰিকুৱাৰমেণ্টছ আছে মিনিমাম নেটৱৰ্থ এইবোৰ বহুতখিনি আছে প্লাছ আজিকালি মিড কেপ আৰু স্মল কেপছৰ কাৰণে বেলেগ এটা চেপ্টাৰ এটা খুলিছে বেলেগ এটা হেৰি খুলিছে মানে প্লেটফৰ্ম খুলিছে চ' ইফ ইউ আৰ এক্স এমাউণ্ট কোম্পানী 100 বিল' 100 crore কোম্পানী সিহঁতৰ লিষ্টিং বেলেগ হ'ব I'm just there's where I'm actually pushing it. Are we developing in that front also? Is Northeast also no, doing? nothing going on in that front. There's nothing going on. That's what I want to know actually. No, there are not so many big companies here that who are going for listing. Our listing hole ki hoga, there is a lot of transparency to be required, which many companies don't want to go into those hassles also. Unfortunately. Yes, it's fortunate or unfortunate because list transparency jiman hoy you will get more investors. Kintu jodi if your company is not so big enough to be transparent, then there is no point listing also. If a company is not very big, Right. so there's no point being transparent and listing. You have to be transparent regarding filings to the IT department and the government. Now, But to the general public, very dicey question. This I'm pushing this a little too economically on this. Don't take me otherwise. Like supposing just example, the government is doing on like on fronts they're trying to privatize. They even semi-privatize a lot of other. Now over here we have a lot of dying public sector units. You might know it correctly. So if the government intends to disinvest, why can't it do it that way that companies take it up on an open public share basis and open these sick units back to life? so Can that be done? that negotiation is being done. Are hey company for due diligence? They'll do the due diligence. What assets does it have? What are the trade union problems? Okay. Right. So I'll give you an example. Suppose an airline, a dying airline. Let's say Jet Airways. It's a Jet Airways. Yeah. So instead of buying a dead thing and rebranding it, and X amount of money will go to spend on it. Correct. Why don't I start something new? And give it a fresh lease of life? I'll give you a simple example. There's a restaurant which is about to close down. Right. It was a running restaurant, but there are some problems with it and some bad name had crept up maybe. Right. Okay. Why do you want to buy that restaurant? I mean, if you're going to spend say 5,000 crores on that restaurant or 500 crores on that restaurant, 500 crores better to go and open a new restaurant. Okay. So many people have that sort of thinking also. So Why pick up old liabilities? yes, why pick up old Why liability? to start No, I it from am negative not- and bring it to zero, then come to positive? When we can start it from zero. No, I'm not saying it the other way. Let's say, okay, I understand. Well, just halke dhori lisu. Let's say, you know, Nova paper milk on dhoro. Probably, yeah, paper we're cutting down paper. I can understand that part. But we are not in any point of time. It's an ingredient-based economy, so I don't think so. Fertilizers will get out of it anyway. So why shut down number of fertilizer? Now, that's what a question I'm asking. Right. Why can't we, you know, if the government is actually privatizing a lot of sectors, why can't these public sector units, sick public sector units, be privatized? That's the thing. Government is trying to privatize them, but they'll need buyers first. If we see Air India disinvestment, it's already been 2 years. They have not found a buyer till now. Right. ঠিক আছে চ' এইটোতো আৰু বহুত সৰু এই নগাঁও পেপাৰ মিল বা কাছাৰ পেপাৰ মিল বহুত সৰু প্লাছ ষ্টেট গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন কি আছে চ' বহুত ষ্টাডিজ লাগিব এইবোৰ হেৰি কৰিবলৈ মানে ইটছ নট এন ইজি চেপ্টাৰ মানে Essentially, it comes back to the same thing. Already, as an industrialist, for example, as an existing industrialist, right? Already, let's say, Nagaon paper mill will have a logo. মই এটা বস্তু জানো যে নগাঁও পেপাৰ মিলৰ ইমানখিনি আগৰ পৰা লাইবিলিটিজ আছে ৰাইট এতিয়া সেই লাইবিলিটিজখিনি মই ক্লিয়াৰ কৰি য়েছ মই ব্ৰেণ্ড নেমটো পাই যাম ন' ডাউট কিন্তু সেই লাইবিলিটিজখিনি ক্লিয়াৰ কৰিবলৈ মোৰ যিমানখিনি কষ্ট হ'ব তাৰ চাগে আধা কষ্ট যদি মই নতুনকৈ কৰোঁ ছেইম এমাউণ্ট অফ মানি আধা কষ্ট ৰাইট মোৰ চাগে ব্ৰেণ্ডটো ইমানেই ডাঙৰ হৈ যাব I'll have my own brand. I don't even have to rely on someone else's brand. Plus, no litigation. I mean, in these sort of things, you'll always run into litigations. At a moment. So, বহুত মানুহ লিটিগেশ্যনছত সোমাব নোখোজে আকৌ তো এনিৱে বিজনেছ ইজ টাফ তাৰ ওপৰত যদি লিটিগেশ্যনছো আহি যায় ইটছ এ বোনাছ ফৰ ইটছ এ বেড বোনাছ ফৰ তো এতিয়া এনেই ব্ৰিফলি বেক টু দ্য ইনভেষ্টমেণ্টছ মেইন ইণ্ডিভিজুৱেল ইনভেষ্টমেণ্টৰ কথা এতিয়া যদি মই
চবকে সোধো Actually went too far. I brought you back. চবকে যদি মানে আপোনাক যদি মই বেসিক্যালি সোধো as a domain expert in investments I would say for a young guy who have suppose started earning around 20,000 25,000 per month apuni ki recommend koribo in chronological order what he should prefer আচ্ছা ফার্স্ট থিং ইউ শুড tar jodi okoman long term goal ase okay if you have just started বা 2 years কৰিছে এটা ল'ৰা বা ছোৱালীয়ে যে ষ্টাৰ্ট অফ কৰিছে সো উইদিন 2 year তাৰ জব কৰিছে ফাৰ্স্ট ইনভেষ্টমেণ্ট তাৰ হ'ব লাগে হেল্থ ইনস্যুৰেঞ্চ okay ঠিক আছে ফাৰ্স্ট ইজ অলৱেজ হেল্থ ইনস্যুৰেঞ্চ যদি কোম্পানী প্ৰভাইড কৰা নাই দেন হেল্থ ইনস্যুৰেঞ্চ যদি কোম্পানীয়ে প্ৰভাইড কৰি আছে ওকে ইউ কেন ৰিলেক্স ফৰ সাম মোৰ টাইম কিন্তু যদি সি তাৰ কোম্পানীয়ে তাক প্ৰভাইড কৰা নাই most branded companies provide কৰে কিন্তু যদি আনব্ৰাণ্ডেড কোম্পানী হয় তেতিয়া প্ৰভাইড নকৰিব পাৰে Like group insurance দিলে কৰি দিয়ে যদি নকৰে আছেও এতিয়া বহুত কোম্পানীজ সো ফাৰ্ষ্ট সেইটো চাই ল'ব লাগে কিন্তু কাইলৈ হি ইজ আৰ্নিং এন এক্স এমাউণ্ট অফ ৰুপিজ তাৰ যদি কিবা হৈ যায় সো হেল্থ ইনস্যুৰেঞ্চ ল'ব লাগে নম্বৰ 1 ঠিক আছে তাৰপিছত হি শুড ষ্টাৰ্ট অফ ইন স্মল SIPs অ'কে ইন মিউচুৱেল ফাণ্ডছ অৰ ডাইৰেক্ট ষ্টকছ ঠিক আছে সেইটো ক্ৰনলজি হ'ব লাগে for some serious money is liquidity he should put in bank FDs because hetu easily breakable hoy so teo jodi eta 20,000 salary hoy ami jodi 10% figure to rakhu tamne 2000 taka hey 2000 taka to teo teneke bhag kori dibo lage mo kot ki koribo lage say 25 year old etar karne health insurance bahut costly no hoy it will be very cheap ঠিক আছে say 2 lakh cover kimanot ahibo khub beshi 4-5,000 মানত আহিব চাগে which is very less সেই 2000 টকাটো 2000 টকা is 12,000 per annum so easily cover কৰিব তাৰ হেল্থ ইনস্যুৰেঞ্চ যদি কোম্পানীয়ে প্ৰভাইড কৰিছে তেতিয়াটো দৰকাৰেই নাই সেইটো so that 2,000 rupees can be entirely used for an equity some equity plan and later on and some for an FD okay say a 60-40 ratio 60 to 70% more in equity क्योंकि ते young age he can take a risk for longer time और 30% ते bank FD for emergency काले because he might have dependent parents বা dependent siblings किबा कारण emergency हो जाव पारे he might have to help out so हेतु এটা 30% তাক হ'ব লাগে so that is the first step as he progresses gradually মানে বিয়া ওচৰত পাইছে গৈ আৰু next life cycle আৰু তেতিয়া he should immediately go for a term plan পাৰিলে টাৰ্ম প্ল্যানটো বিফোৰ ম্যাৰেজো কৰিলে ভালে হয় এই টাৰ্ম প্ল্যানত এবাৰ যেতিয়া সোমাই যায় লক ইন কৰি দিয়া যায় তো তেওঁ কম প্ৰিমিয়ামত বহুত এটা ডাঙৰ কভাৰ পাই যাব টাৰ্ম প্ল্যান ইজ জাস্ট লাইক ইউৰ কাৰ ইনস্যুৰেঞ্চ যদি কিবা হয় সেই পাৰ্সনজনৰ তেতিয়াহে ক্লেইম পাব এটা গাড়ী বা হেৰি যেতিয়া কিবা ঘটনা ঘটে তেতিয়াহে আমি ক্লেইম পাওঁ টাৰ্ম প্ল্যানটো তেনেকে টাৰ্ম প্ল্যান এটা ল'ব লাগে সেই immediately পাৰিলে মানে 2 years কৰিলে জব সে 3rd 4th year টাৰ্ম প্ল্যান এটা লৈ ল'ব লক ইন কৰি দিব লাগে কম তাৰপিছত বাকি ইনভেষ্টমেন্টস কৰি থাকক তেনেকে লাহে লাহে তাৰপিছত হেবোৰ এই পোৰ্টফলিওবোৰ এভৰি 2 years মানে আপডেট কৰক কি হৈ আছে ভ্যালুয়েশন কেনেকুৱা হৈ আছে যদি দেখিছে এটা ল্যাগিং হৈ আছে এটো শিফট কৰি পেলাই বেলেগ এটাত যাব পাৰে সো হেটোৱে মেইন গোল দেন আফটাৰ সাম টাইম ই দেখিব কৰ্পাস এটা গুড খাইছে say suppose 5 lakhs or 6 lakhs good খাইছে he can get into direct equities অলপ equity straight কৰিব পাৰে provided কোনবা hand holding আছে বা লাৰ্ন কৰিছে নিজে যদি আপডেট হৈ আছে এনেকে 5-6 lakhs equity দি ট্ৰেড কৰিব পাৰে আৰু হেতু দিয়ে তেওঁ আৰু এটা ক্যাপিটাল এড হ'ব বা গ্ৰো হৈ থাকিব so that is the way forward মানে কেনেকে সেলফ ডিপেন্ডেন্ট হ'ব পাৰে বস্তুটো এতিয়া এটোটো ইন্ডিভিজুৱেল ক্ষেত্ৰত হ'ব নাও মই খালি অসমৰ কথাই কৈছোঁ মই আৰু বেলেগ কথা কোৱা নাই এণ্ড এইটো এতিয়া মই ভাবি থাকোঁতে গতিকে কুৱেশ্যনটো আহিলে তো যেনেকৈ ইণ্ডিভিজুৱেলৰ কাৰণে এটা ছেফটি নেট বনাই যাব পৰা যায় ইন টাৰ্মছ অফ উইথ ইনভেষ্টমেণ্টছ উইথ প্ৰপাৰ ইনভেষ্টমেণ্টছ এটা ছেফটি নেট এটা ক্ৰিয়েট কৰিব পৰা যায় বা অসমতো এনেকুৱা এতিয়া ইকনমি ইজ অ'পেনিং আপ একদম অ'পেন আপ বুলিও নকওঁ ইট ইজ ষ্টিল অ'পেনিং আপ চ' কোম্পানীজ local companies বহুতখিনি সোমাইছে local growth companies বহুতখিনি হৈছে local entrepreneurs সোমাইছে so এতিয়া এখেতসকলৰ নিজৰ কোম্পানীৰ সেফটিৰ কাৰণে কিবা ধৰণৰ প্লানছ কিবা কি ওলাইছে নেকি না হেতুটো একো তেনেকুৱা প্লানছ নাই কোম্পানী সেফটিৰ কাৰণে কোম্পানী এটা চলাবলৈ কাৰণে তেওঁটো নিজে
হেৰি কৰিব লাগিব ন সেইটো চেফটি সেইটোতো হয় অ। I'm talking of in terms of let's say যেনেকে বাহিৰতো এইটো ইণ্ডিয়াত আছে নাই মই চিয়ৰ নহয় দেই বাহিৰত for example you can also ensure some parts of your company in terms of your performance. নাই তেনেকুৱা একো নাই এইটো গ্ল'বেলিও নাই তেনেকুৱা গ্ল'বেলিও You can insure the equipments of your company. সেইটোৱে Your property of the company. প্ৰপাৰ্টি বা সেইবোৰ তাকো ফায়াৰ বা বাৰ্গলাৰী সেইবোৰৰ কাৰণে পাৰি বাট বিজনেছৰ প্ৰতি দেৰ ইজ ন' ইঞ্চুৰেঞ্চ যে এতিয়া আজি এটা কোম্পানীয়ে বা দোকান এটাই যদি এইটো ডিজাস্টাৰ্ছ হৈ যাব অ। ইঞ্চুৰেঞ্চ Insurance থাকিলে মই বেংকৰাপ্ট নিজে কৰাই দিলো হয় অ। I would have piled out the fund and made if I'm not it mistaken, what he wanted to say was what I understood. Like supposing insurance first started off in, as you know, it started with UK when ships used to sail. They used to insure their entire ship and its crew and all that, so that he যদি damage হয় বা কিবা হয় that would be সেইটো একে যে আজি the same thing. ইকুইপমেণ্ট Like sorry. Yeah. so it's the same thing basically So I don't think so. They will insure the entire company. Yeah, particular liabilities, yes. And probably what he meant to say, I understand. In US, there's a concept called as limited liability. LLP limited liability ইয়াতেও আছে Yeah, So when you build those corporations or in those companies, you generally phase yourself out in case of any mishappening happens. You say I am not responsible. That is there. That is there. But you cannot cover it up. You cannot cover it up. I'm not talking about covering up. I'm not talking about covering up. I'm talking about And no, I'm not finished this. I'm just saying, কথাটা add করছো তাতে মই যদি bankruptcy হইছে I cannot go down to anybody and say hey you pay up man. No insurance No one pay up for that. Yeah. no insurance company is going to take that sort of risk কিয়কি আজি তেওঁ কাম নকৰি বেংকত যাব পাৰে এই বিজনেছটো কাম নকৰিতে সবে দেখোন বিচত গৈ শুই থাকিব আৰু এটা ইনচুৰেঞ্চ কৰা ল'ব ইনsurance company পৰা লৈ ল'ব তেতিয়া Yeah, there is only one concept where, which of course is worldwide, which is quite relevant, if I'm not mistaken. Yeah. Supposing this example, like due to some technical snags or errors, let's say I'm a shipping tycoon, I'm a shipping industry, I'm really, kibara karanot something, let's say the petroleum business has gone down as usual, yeah, and my tankers are just lying there like anything. So then when I file for bankruptcy, I can ask for a bailout package. Yes, I can. But that will be to the government, not to the insurance company. So that can be there. That can be there. But I cannot go down to the insurance company and say, I paid you a lot of money throughout the years. Now you need to return me the money. No, it doesn't happen. It doesn't happen. It doesn't happen. Bailout is always mostly from the government side. Yeah. A bailout is always from the government side. It's not from the this thing. Yeah. আপোনাৰ আজিকালি গভৰ্ণমেণ্টৰ যিকোনো কন্ট্ৰেক্ট মেক্সিমাম most of the contracts the private company has to give the insurance in form of disease or something like that, at least the self declaration the things we will make is insured if the 2 বছৰ ধৰি ভাঙি যায় আমাৰ liability কিন্তু এই private company কোনো দিব না যায় এটো ডিজাস্টার্স বস্তু হৈ যাব এটো বহুত better than effect মানে উল্টা ইফেক্ট হে পৰিব এটো So I think this is one good thing which I'm not praising anything, but I think slowly as these things evolve, now people realize, I think system to one bhal hol আজিকালি এখানে আজিকালি মানে কাম টু কোর্টো মানে there's a trance as you when you start off they give you 20% then slowly as you develop and finally when they're happy you send people see that then the final 20% is given to you and ironically the thing is what that 20% takes some certain amount of time before they give you the full final 20%. They might not give it you that 20% also depending on the quality any contractual work in the government today any government any damn work only just a provision called a mobilization advance which is given against the BG right. If you sign a contract, you can claim for mobilization advance, but you will have to give amount equivalent to 110% of the amount you are taking. 10% is for interest purpose if required. So আৰু এটা কথা ইয়াত মই ক'ব খুজিছোঁ এড কৰিব খুজিছোঁ ইকুইটিত বহুত মানুহে ৰিস্ক এভাৰ্ছ কিয় হৈ যায় সেইটো এটা পইণ্ট ক্লিয়াৰ কৰি দিওঁ যে আপুনি এটা কোম্পানী খুলিছে সে ৰেষ্টুৰেণ্ট ডাঙৰ ৰেষ্টুৰেণ্ট এটা খুলিছে বা ট্ৰান্সপৰ্ট কোম্পানী এটা খুলিছে চ' যোনটো কেপিটেল লাগে that's equity it's a share you are the share owner and the shareholder okay hey company to apnar paisa banaise apnar profit আহিব আৰু surplus আছে এতিয়া তো আপুনি প্ৰিফাৰ কৰিব এও কোম্পানীত ইনভেষ্ট কৰে না এও কোম্পানী বা মোৰ কোম্পানী where will you prefer to invest
তেওঁ আছে ফাৰ্মা, তেওঁ আছে বেংকিং, মই আছে FMCG, আৰু আপুনি ট্ৰেন্সপৰ্ট লাইনত আছেই। চ' আপুনি ক'ত ইনভেষ্ট কৰিব চেষ্টা কৰিব? Suppose you have a lakh of rupees as it is. You are yourself in equity business, it's your own business, you know how it's running. First mindset is, মইতো এইটো বিজনেছ জানো মোৰ নিজৰটো, মই মোৰ নিজৰটো আগে গ্ৰ' কৰাম, ঠিক আছে? মই কিয় বেলেগৰ বিজনেছত মই লগাওঁ, মই কিয় বেলেগৰ শ্বেয়াৰ এটা কিনো, ঠিক আছে? ত' সেইটো এটা মাইণ্ডছেট আছে। ত' সেইটোও বেয়া নহয়, কিয় কি যেতিয়া আপুনি আৰু গ্ৰ' কৰিব, আপুনি এমপ্লয়মেণ্টটো দিব বেলেগক। চ' ইটছ নট আ বেড থিং অলছ' যে ডাইৰেক্ট ইকুইটিজত যোৱা নাই, ইউ ৰিইনভেষ্টিং ইন ইউৰ অ'ন বিজনেছ, বিকজ ইউ আৰ গ্ৰ'য়িং। সেই গ্ৰ'থটোৱে উইল গেট মোৰ পিপল ইন দ্য জব, আৰু সেই জব ক্ৰিয়েশ্যনে চেলাৰিজ হ'ব, those people will start spending. So that's another thing about equities, because instead of investing in others' equity, if you are investing in your own equity, eto ekku beya kotha nohoy actually, because ultimately economic grow hoy ase, expansion hoy ase, aru hetu etu lage win-win situation tetiya hoy. So aji jontu koise je hey listing howa nai, maybe hey listing stage ot poa nai, because iman dangor eta howa nai je listing koribo lage, but still something is better than nothing, kiba eta to hok, hetu etu এই লিষ্টিঙলৈ ঘূৰি আহিলে যদি আমি চাওঁ, এতিয়া আমাৰ অসমতে ইমানখিনি এতিয়া কোম্পানীজ আছে ট্ৰান্সপাৰেঞ্চিৰ ক্ষেত্ৰত, ট্ৰান্সপাৰেঞ্চি মানিছোঁ, এইবিলাক চব গম পালোঁ, কিন্তু এতিয়া দে আৰ অলৰেডি প্ৰিটি বিগ, স্প্ৰেড আউট অল অভাৰ আছাম, স্প্ৰেড আউট অল অভাৰ আছাম, ৰাইট? চ' চব যেতিয়া হৈ গৈছে, ট্ৰান্সপাৰেণ্টো আছে, ৱেল এষ্টাব্লিছ, ব্ৰেণ্ড ইমেজ ভাল আছে, তেখেতসকলে লিষ্টিঙৰ কাৰণে কিয় নিবিচাৰে? সেইটো ইণ্ডিভিজুৱেল প্ৰব্লেমছ হ'ব পাৰে। মই যোনটো কৈছোঁ যে ইমানো বিগ নহ'ব পাৰে যে লিষ্টিং কৰক। এতিয়া ইণ্ডিয়াতে বহুত ডাঙৰ কোম্পানীজ আছে যোনবোৰ লিষ্টিং এতিয়াও কৰা নাই, বহুত বিগ কোম্পানীজ আছে যোনে এতিয়াও লিষ্টিং কৰা নাই। মই এটা চিম্পল এক্সাম্পল দিওঁ, হিমালয়া, বঢ়িয়া ব্ৰেণ্ড, ইটছ নট এ লিষ্টেড কোম্পানী। হিমালয়াৰ নিচিনা ব্ৰেণ্ড এটা, ইটছ নট এ লিষ্টেড কোম্পানী। চ' কিবা কিবি ইহঁতৰ কাৰণছ থাকিব পাৰে লিষ্টিং, সেইটো কাকোকে ফ'ৰ্চ কৰিব নোৱাৰি, ৱাই ইউ নট লিষ্টিং। ফ'ৰ্চ কৰাৰ কথা কোৱা নাই, মানে দ্য প্ৰ'জ এণ্ড দ্য কনছ, কিয় মানে প্ৰ'জ এণ্ড কনছটো ইট ডিপেণ্ডছ অন দ্য কোম্পানী। এনেকুৱা লিষ্টেড কোম্পানীজ আছে যোনে ডিলিষ্ট হৈ গৈছে। চ' ইয়াতে প্ৰ'জ এণ্ড কনছ ইণ্ডিভিজুৱেল কোম্পানীজৰ কিহৰ আছে কি নাই, সেইটো যোনটো বৰ্ড অফ ডাইৰেক্টৰ্ছ দে উইল বি ইন আ বেটাৰ পজিশ্যন টু ডিচাইড। বাট আমাক ইয়াত কি লাগে, ইকুইটি কালচাৰটো আনিব লাগে মেইন কথা, যে ইনভেষ্টাৰ্ছ মানে কোম্পানীজবোৰে যি কৰে কৰিব, সিহঁতেতো বিজনেছ কৰিবই, কিন্তু যোনকেইটা জেনেৰেল পাব্লিক, চ' উই নিড ডেট চৰ্ট অফ ইকুইটি ইনভেষ্টাৰ্ছ, মানে স্মল এমাউণ্টে হওক বা বিগ এমাউণ্টে হওক, সেই ইকুইটি কালচাৰটো আহিব লাগে। আৰু যিমানে কোম্পানীজ লিষ্ট নহওক, এনেকুৱা নহয় যে কোম্পানী এতিয়া লিষ্টিং কৰিলে কাৰণে ইকুইটি কালচাৰটো বাঢ়িব, সেইটো নহয়। সেইটো নিজৰ মাইণ্ডছেট, সেই স্মল ইনভেষ্টাৰৰ নিজৰ মাইণ্ডছেট। আজি ইয়াত যদি অসমত 10টা কোম্পানীৰ লিষ্টটো হৈ যায় বা 20টা কোম্পানীৰ লিষ্টটো হৈ যায়, সেইটো একো চেঞ্জ নকৰিব যে মই এইটো কোম্পানী হেৰি কৰিব লাগিব। দেটছ নট এন ইছ্যু। আইডেণ্টিকেলি বস্তুটো কি হয়, ইফ আই এম নট মিষ্টেকেন, মেবি some are registered in NASDAQ, some are registered in the Bombay Stock Exchange, but there are a lot of people from here, from Guwahati, from Shillong, from Dibrugarh, who are investing in huge amounts in companies on Bangalore based. So most of the software companies are growing like that. Right. So now the thing is what মই তেখেতক সেইকাৰণে সুধিছিলোঁ, মানে আমাৰ ইয়াৰখিনি মানে সেই কনচিয়াছনেছটো আহিছে নাই যে we could also make our things bigger, the picture framework bigger. Maybe we can broaden our perspective, broaden our dreams, broaden our, you know. চ' সেইটো পাৰ্চপেক্টিভটো ব্ৰডেন কৰিবৰ কাৰণে যেতিয়ালৈকে লেমেনবোৰ মানে সোমাই নাহে ইকুইটি মাৰ্কেটছত, আৰু মাৰ্কেটটো গ্ৰ' নকৰে, তেতিয়ালৈকে এইটো হ'বলৈ অলপ টান আছে বস্তুটো। তেতিয়াহে মানি চাৰ্কুলেশ্যনটো হ'ব। ত' এইটো টাইম লাগিব অলপমান, কিন্তু এইটো বহুত ডাঙৰ চিটিজতো হোৱা নাই এতিয়ালৈকে, যে তাৰ পৰা গ্ৰ' আপ কৰিছে বহুত কোম্পানীজ। আৰু এটা হয় লিষ্টিং কৰিবলৈ কাৰণে যিমানখিনি ফৰ্মেলিটিজ বা ৰেগুলেটৰী এছপেক্টছ আছে, ত' এইটো বহুত ইজি নহয় বস্তুটো। চ' আমাৰ কফি খাবনে? Would love to. Okay. Okay.
So, Just a weird question. I'm just putting across on the table. The cradle. It just last time I think you were also there. Part was also there. So we were talking about our economy. We were talking about mentality. Which were again, I mean, again same jagata hi paise actually. Amar eta typical, typical. আগৰ যোনখিনি কিবা ভাঙা চিনা এটা মেণ্টেল ছেটআপ এটা আছে সেইটো অকণমান চেঞ্জ হৈছে নি বিকজ ইউ আৰ ইন দ্য ৰাইট পাৰ্চন দ্য ৰাইট ইণ্ডাষ্ট্ৰি দ্য ৰাইট টাইম ইউ ন' বেটাৰ বাই এনি মিনছ তো এতিয়া মানুহখিনি অকণমান চেঞ্জ হৈছে নি মোৰতো অলপ চেঞ্জ যেন লাগিছে মানুহৰ কিয় এতিয়া মই দেখিছোঁ মানে থ্ৰু ডিফাৰেণ্ট ছ'চিয়েল মিডিয়া বা হেৰি মানুহে এতিয়া এপছ ডেভেলপ কৰিছে মানে অসমতে ডিফাৰেণ্ট চৰ্ট অফ ৰিজৰ্টছ ডেভেলপ কৰিছে ডিফাৰেণ্ট চৰ্ট অফ ইটাৰিজ ডেভেলপ কৰিছে আই টি টেকন'লজি লৈ এডভাৰটাইজিং লাইনতো বহুত আমাৰ মানুহ ৰাইজ কৰিছে এডভাৰটাইজিং লাইনতো তো ডেফিনেটলি চেঞ্জ এটা আহিছে মোৰ মতে যোনখিনি আমাৰ ট্ৰেডিশ্যনেল ইঞ্জিনিয়াৰ বা ডক্টৰী কৰি পেলাই হেৰি কৰা সেইটো নাই মানে বহুতখিনি চেঞ্জ আহিছে মোৰ মতে তো ইট ইজ গুড ফৰ মানে অসম ইকনমি এতিয়া কিমান ছাকচেছ হয় কিয় এতিয়া বহুত ষ্টাৰ্টআপ হৈছেহে তো সেই ষ্টাৰ্টআপবোৰ ৰিজাল্ট চাব লাগিলে কিছুমানটো ফ'ল্ড আপ হ'বই ত' প্ৰবলি আফটাৰ 5 years 6 years আমি বেছি ভাল পিকচাৰ এটা পাম কোনটো নেক্সট ইউনিকৰ্ণ হ'ব পাৰে ইউনিকৰ্ণ কনচেপ্টটোতো এতিয়াও বহুত টাফ এতিয়া ইউনিকৰ্ণ ত' হৈ যাব পাৰে এতিয়া সেইদিনা মই ৰিচেণ্টলি পাইছিলোঁ এটা ফুড এপ এটা চ' দেৰ ডুইং ভেৰি গুড নামটো মই ক'বলৈ দিগদাৰ হ'ব এতিয়া বাট দে ৰিয়েলি ডুইং ভেৰি গুড বাহিৰৰ পৰাও একলেজ পাইছে আই থিংক গোয়িং ফৰৱাৰ্ড ইকনমি আছামটো ভাল হ'ব লাগিবই মানুহবোৰতো জেনেৰেল কি হয় হিউমেন বিঙৰ টেণ্ডেঞ্চি হয় অপটিমিষ্টিক মানুহে পিছটো চাব নোখোজে যে মই ডিগ্ৰেড হওঁ কিন্তু যেতিয়া সাধাৰণতে ওলাই আহে কিবা এটা কৰিবলৈ অপটিমিষ্টিক মাইণ্ডছেট দিয়ে আগবাঢ়ি যায় I think I got my answer, but the only question আমি আউটগ্ৰো কৰিলোঁ কাৰণ আমাৰ এটা আছিলে মানে exact that's one of my friends he's working with HP in Bangalore he's the head of the technical team he told me one thing that Vijay আমাৰ এটা দেগুলি কুঁৱাৰ দেগুলি আমি কুঁৱাৰ পৰা ওলালো তাৰমানে আমি যদি ঠিকেই বুজিছোঁ কুঁৱাৰ পৰা ওলালো নেকি কাৰণ মানে এটা চিটুৱেশ্যন আছিল যোনটো লাষ্ট টাইম অভিজিত অলছ' এগ্ৰিড উইথ মি বাহিৰা মানুহখিনিয়ে ভাবিছিলে এই নৰ্থ ইষ্টত খালি মিলিটেঞ্চ আছে জংগল আছে অমুক আছে সেই বস্তুটো লাহে লাহে নাইকিয়া হয় ডিচিপেট হৈছে people have dissipated that part now the second phase is welcoming investors now this is one big step which I actually last time I was conversation I said advantage is some government development initiative we can always keep on scraping away the government. The government is also trying. Our youth are the banks, the investment firms, Dashboard companies, all are trying. It's a joint effort. You cannot say that no one is trying. Everyone is trying. Now the only thing is it showing? Yes, is it showing a place which literally kept quiet at night? Our highways forget the corona part. Corona part is made you. Our highways came to life. Guwahati city life. As a matter of fact, Shillong itself, a place like Shillong started. A place like Dimapur, they started off. Now they are reviving. They're getting that break. Is this? I think this is a very positive sign. Positive sign. Actually, I agree. Positive sign. When people and when people start spending, then only I think the money starts circulating. Right. And when money starts circulating, that means businesses grow, and then only investment question will there. Working hours even বাঢ়িব এখন সিটি এখন মেট্ৰোপলিটান 24 hours working hour obviously তাৰ ইকনমি ৰাইজ হ'বই কাৰণ তাৰ ইকনমিও 24 hours চলি আছে Correct 100%. চ' সেইটো কাৰণে ফাৰ্ষ্ট মই সেইটোৱে কওঁ যে এতিয়া যোনটো কৈছে গভৰ্ণমেণ্ট ইজ দ্য ফাৰ্ষ্ট পুশ্বাৰ মানে গভৰ্ণমেণ্ট ইজ দ্য বিগেষ্ট স্পেণ্ডাৰ Correct. বিগেষ্ট স্পেণ্ডাৰ ইজ দ্য গভৰ্ণমেণ্ট গভৰ্ণমেণ্টে যেতিয়া স্পেণ্ড কৰিব আৰু গভৰ্ণমেণ্টে স্পেণ্ডিং কিছুমান বস্তুটো প্ৰব্লেমছ হ'বই আৰু এনিথিং টু মানে কি প্ৰডাক্টিভ কিবা এটা দেখিব টাইম লাগে এই বস্তুটো ঠিক আছে টেক্স টাইম যে এইটো গভৰ্ণমেণ্টে স্পেণ্ড কৰিলে ইয়াৰ ৰিজাল্টছটো ইমিডিয়েটলি নাহে ত' গভৰ্ণমেণ্টেও স্পেণ্ড কৰিব তাৰপিছত
কি হয় সাধাৰণতে ইকনমিটো কেনেকৈ ৰান কৰে গভৰ্ণমেণ্টে কিবা এটা প্ৰজেক্ট এটা স্পেণ্ড কৰিলে লাহেকৈ তাত কি হ'ল বেংক এটা খুলিলে কলনী এটা খুলিলে ওচৰত সেই বেংকৰ লগত স্কুল এটা খুলিলে ইকনমিটো ডেভেলপ হৈ গ'ল নহয় লাহেকৈ ঠিক আছে কিন্তু সেই গোটেইখিনি হ'বলৈ টাইম Time লাগে লাগে। এইটোৰ পিছত এইটো এষ্টাব্লিছ হওঁতে চ' এটা বেংক খুলিলে যেতিয়া ইটো বেংকে ক'লো মোৰ প্ৰেজেঞ্চ এটা লাগিব দেখোন বেংক এ খুলিলে বেংক বি এ ক'ব এইটো বেংক খুলিলে ময়ো খোলোঁ চ' যেতিয়া বেংক বি এ খুলিলে মানুহ গ'ল তালৈ ঠিক আছে ছেকেণ্ডলি বেংক চি যাব তাৰপিছত বেংক এ আৰু আছে বেংক বিও আছে ময়ো যাওঁ ঠিক আছে চ' এইটো তেনেকৈ ইকনমিটো চলে স্কুল এখন খুলিলে ইখন স্কুলে ক'ব যে ইয়াত দেখোন এখন স্কুলে আছে মই আৰু এখন খোলোঁ স্কুল ইয়াত বেলেগ এটা স্কুল খোলোঁ কম্পিটিশ্যন চ' তেনেকেই বস্তুটো আগবাঢ়িব ইকনমিটো বাট এইবোৰ এতিয়া চাওক আমাৰ যোন পেৰেণ্টছে যোনটো দেখা নাছিলে গুৱাহাটী চেঞ্জটো মানে আমি দেখি আছোঁ প্ৰব্লি আমি যেতিয়া 80 বা 70 যদি থাকোঁ তেতিয়ালৈকে উই উইল নট চি দেৰ মাইট বি প্ৰজেক্টছ which we will not see also. Correct. But our kids probably they'll see all these projects. Like, oh, Baba, Bhuria city, we are living in a great city. Yeah, because I said, he to guarantee go, but at least me and Abhijit will see that as we grow up. As he said, he'll be around 70, 80 years of age. I think, but the pace is being phenomenal. If I'm not, the last, let's say, if I were to count my own age and see the developmental process, every 5 years the speed has been phenomenally high. Even though we don't realize it, but if I stick it into a span of 10 years, another decade, so if I say, let's say I was a 90s kid, okay, I was a 90s kid, so in 90s the Guwahati that I saw and the Guwahati today I see in 2020, it's amazingly different. Yes, it's so different. It's amazingly so different that people will tell you, I stay in this area. Yeah. You will not know that area also. Correct. এনেকুৱা নগৰ আছে কাৰণ মই আপোনাক সঁচা কৈছোঁ মই এনেকৈ গুৱাহাটীৰ কিছুমান লোকেশ্যন আছিলে 1990 মই ভাবিব নোৱাৰোঁ যে তালৈ যাব পাৰি দিনতে যাব নোৱাৰে ৰাতিটো দূৰৰ কথা আৰু এতিয়া আপুনি এটা বস্তু চাওক চিম্পল একদম চিম্পল লাষ্ট 10 ইয়াৰ্ছ বাদ দিয়ক লাষ্ট 5 ইয়াৰ্ছ গুৱাহাটীত মলছ কিমান হৈছে শ্বপিং মল এইটো এটা মেইন পেৰামিটাৰ বুলি ক'ব পাৰিম কাৰেক্ট 100% আজিও চাগে ক'ৰবাত ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছে নতুন মলৰ কাৰণে ছাপ'জ বা উইদিন দিছ 10 ডেজ অফ স্পেন সেইটোতো গম পাইছোঁ ন কিমান আপগ্ৰেড হৈ আছে বেচিকেলি মই ক'ব গ'লে চিটিৰ মাজত মলছ বুলিয়ে কাউণ্ট কৰিম পেৰামিটাৰ এটা কাৰণ আপোনাৰ চাওক কিমান ইখন কৰিলে এটা জেগা কিমান খুলি আছে নতুনকৈ আৰু এখন আজি 10 বছৰ আগত কি আছিলে কি মল আছিলে মানুহে বজাৰ গ'লে ফেঞ্চি বজাৰ যায় প্লাছ মলছৰ লগতে এতিয়া মাজতে এটা ৰিপৰ্টো পাইছিলোঁ এই এমাজন আৰু ফ্লিপকাৰ্ট যোনবোৰ ডাঙৰ হেৰি অনলাইন শ্বপিঙৰ সিহঁতৰো কিছু মানে মাৰ্কেট আছে নৰ্থ ইষ্টৰ মানে গ্ৰাফটো সিহঁতৰো গ্ৰ' হৈ আছে যোনবোৰ ডাঙৰ অনলাইন শ্বপিং যেনেকুৱা এমাজন বা ফ্লিপকাৰ্ট I have been the last couple of days I've been associated with Amazon a little for some infrastructural part of it. They're coming up with a lot of the smaller cities, not Guwahati. There's a kind of infrastructure like they want to spread in most parts of Assam. They want distribution centers, they want godams and all that. They've talked to me about that. Now, it is a aspect like ইহঁতে কৈছে নাই এতিয়া মানে আমাৰ সেনেকা নহয় যে খালি গুৱাহাটীত আছে ৰুৰেলো বহুত ডিমাণ্ড হৈছে তো ডাউন দি এমেজিং পাৰ্ট ইজ ইফ আই নট মিষ্টেকেন গুৱাহাটীত যোনখিনি বস্তু পায় মই এই ৰিচেণ্টলি জাষ্ট এই গোৱালপাৰা চাইডলৈ গৈছিলোঁ তেতিয়া মই অকণ ৰুৰেল চুৰেল সোমাই দিওঁ মই মানে ইটছ নট লাইক দ্যাট মই মানে এইফালে সোমাই চাওঁ ভাল লাগে আই ডেণ্ট ফাইণ্ড মাছ অফ ডিফাৰেঞ্চ আমি গুৱাহাটীত যোনখিনি বস্তু পাওঁ তাতো সেইবিলাক চেম বস্তু পায় there's no difference and the price modulus is also not so I was quite surprised মানে গুৱাহাটীত যদি কোনোবা বস্তু হিটো দাম হয় তাতো সেইটো সেম দামে that's a trickery about the mobile phone because now everybody is connected through mobiles so mobile দি সব গমে পাই যায় যে কি দাম হৈ আছে so সেইটো এটা ভাল এডভান্টেজ হ'ল for the retailers মানে the small traders ৰ কাৰণে right এইটো প্ৰাইচ চলি আছে so এইটো প্ৰাইজত আমি হেৰি কৰিব লাগে সেইটো আগতে আছিলে এটা সময় যে ক'ৰবাত গাঁৱলৈ গৈছোঁ আমি বস্তু সস্তাত পাম এতিয়া নাই এটা একেবাৰে নাই it's quite open market now this time mistaken so somewhere down the line I don't know it's linked it's linked so again transparency one message again transparency কথা কৈছিলে so in today's day if I'm doing any financial no one is obligated to do I have options it's a buyer's market it's a buyer's market
maybe he has opened তেখেত এটা কোম্পানী খুলিলে আপুনি এটা কোম্পানী খুলিলে অভিজিত এটা কোম্পানী খুলিলে maybe you're not selling the same product also. Let's say you three were from tea industry, or three are different brands of tea. Which tea industry I want to put my money in, whether it's Tata, whether it's let's say Goodrico, Birla, whatever, it's my wish. So somehow if the market is opened up. So I feel I don't know. So হেতুৱে মাৰ্কেট চইচ থাকিব লাগে কনজিউমাৰ্ছৰ কাৰণে যদি চইচ নাথাকে সেইটো সদায় বেয়া আৰু অ'পেন মাৰ্কেট হ'লে চইচ থাকিলে কোম্পানীজ উইল অলছ' বি হাৰ্ড প্ৰেছ যে সিহঁতি বেটাৰ ছাৰ্ভিচেছ ডেলিভাৰ কৰে বেটাৰ প্ৰডাক্টছ আৰু বেটাৰ ছাৰ্ভিচেছ ডেলিভাৰ কৰে ত' এটা সময়ত আপোনালোকৰ মনত আছে চাগে ইণ্ডিয়াত গাড়ী কোম্পানী কেইটা আছিলে এম্বেচাডৰ আছিলে ফিয়েট আছিলে আৰু জিপ আছিল আৰু সেই কণ্টেছা ত' এইকেইটা ব্ৰেণ্ড আছিলে কনজিউমাৰ্ছৰ চইচে নাছিলে আজি ডেটত যাওকচোন আজি ডেটত এন নম্বৰ অফ কাৰ কোম্পানীজ both Indian and foreign. So you to pay. Similarly with shoes and clothes, I mean, everything. We have a choice. অসমত এতিয়া বা ইণ্ডিয়াত এতিয়া এনেকুৱা ব্ৰেণ্ড নাই যোনটো চাগে আহি পোৱা নাই দুটা এটা কিবা আছে যোনটো আহি পোৱা নাই সেইটো আহি যায় বাৰু থ্ৰু অনলাইন মাৰ্কেটছ এণ্ড অল একো ব্ৰেণ্ড নাই গাড়ী হওক যি হওক জোতা হওক চকলেটছ হওক একো চব ব্ৰেণ্ড আছে হাৰ্লি ডেভিডছনে নিজে দেখোন আহো যাওঁ নোযোৱা হৈ থাকিলে যাওঁ কৰি থাকিলে নোযোৱা হৈ গ'ল ত' সেইকাৰণে সেইটো ইনভেষ্টাৰ্ছৰ কাৰণে খুবেই ভাল কনজিউমাৰ্ছৰ কাৰণে খুবেই ভাল আৰু ইনভেষ্টিঙতো এতিয়া একেই ত' ইটছ নট ৰকেট চায়েন্স ইনভেষ্টমেণ্ট খালি টাইম এণ্ড পেচেঞ্চ আৰু ডোণ্ট বি মিছলেড বাই কি মানে ৰুমাৰ্ছ এণ্ড অল দেন এ মাৰ্কেট উইল ক্ৰেছ আজিকালি কি হয় ৰুমাৰ্ছ বহুত আহে বা বেড নিউজ ট্ৰেভেলছ ফাষ্ট কোনোবাই কৈ দিব যে মাৰ্কেট ইজ গোইং টু ক্ৰেছ জাষ্ট বি ষ্টাডি আৰু চি দ্য কোম্পানী ইফ ইটছ গিভিং গুড প্ৰফিটছ আৰু তাৰ একো বেড নেম নাই একো টাৰ্নিছ হোৱা নাই দিজ আৰ স্মল থিংছ উইচ ইউ কেন চিট ডাউন উইথ এ ব্ৰকাৰ অৰ ইয়ৰ এজেণ্ট এণ্ড ইউ কেন ফাইণ্ড আউট হাউ টু জাজ আ কোম্পানী ইজ গুড how to judge if a company is good. So these are small things you can sit down with them and let them figure out how to do all these things and then accordingly take a call. No money is big or small, but you should start. Great. So all good things come to an end. But then ours never end because আমি আকৌ অহা সপ্তাহত আকৌ আহিম ৰাইট আমাৰ যোৱাবাৰৰ সেই পেমেণ্ট টপিকটো থাকি গ'ল কিন্তু ইনভেষ্টমেণ্ট ৰিলেটেড কুৱেৰিজৰ কাৰণে অফক'ৰ্চ যদি আপুনি নিজে কিবা ইনভেষ্ট কৰিব বিচাৰিছে বা আপুনি কনফিউজ হৈ আছে বা কিবা ক্লাৰিফিকেশ্যন লাগে ইকনমি আছামলৈ আপুনি খালি কল কৰিব পাৰে আমাৰ লিংককেইটা আপুনি পাবই এতিয়া ভিডিঅ'টোৰ পিছতে আৰু we will guide you to Suraj. He's been with us for quite a while now. In fact, আমাৰো অকণমান ইনভেষ্টমেণ্টৰ প্লেন তেখেতে অকণমান সহায় কৰি দিয়ে মাজে সময়ে আম ব্লাইণ্ড মানে মই খালি এটা বস্তু জানো যে প্ৰগ্ৰামিং কৰিব লাগে কাম কৰিব লাগে when it comes to investments we'll go to the expert. Okay, so thank you everyone. Thank you Suraj. Thank you. Thank you.